নমস্কাৰ সকলোকে আজি এই হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত এডন এডনাৰ কোৰ্সৰ শুভোদ্বোধনী অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা ডাঙৰীয়া, আমাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ দীপা ফুকন বৰুৱা বাইদেউ, লগতে আজিৰ এই অনুষ্ঠানটিৰ সমল ব্যক্তি কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ শ্বিলং মেঘালয়ৰ অধ্যাপক ডক্টৰ গৰিমা কলিতা বাইদেউ, লগতে আমাৰ IQAC সমন্বয়ক ডক্টৰ কলা খন্দিকৈ ডাঙৰীয়া, সকলোকে মই স্বাগতম জনাইছো। আৰু এই অনুষ্ঠানটিৰ আজি মই আদৰণি ভাষণ প্ৰদান কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছো। ধন্যবাদ ডক্টৰ দিব্যজ্যোতি বৰা। আজি এই হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগে আয়োজন কৰা যি এডন কোৰ্সৰ এই অনুষ্ঠান, ইয়াত উপস্থিত শ্ৰদ্ধাৰ আমাৰ সমল ব্যক্তি তথা বিশিষ্ট ব্যক্তি ডক্টৰ গৰিমা কলিতা ডাঙৰীয়ানী, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা তথা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ দীপা ফুকন বৰুৱা, ডক্টৰ দিব্যজ্যোতি বৰা আৰু IQAC কোঅৰ্ডিনেটৰ ডক্টৰ কলা খন্দিকৈ সমন্বিতে বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী তথা মহাবিদ্যালয়ৰ তথা বাহিৰৰ যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে সকলোকে মই এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। এডন কোৰ্সৰ সম্পৰ্কে আজি আমাৰ ইয়াত আলোচনা হ'ব। ইংৰাজী বিভাগৰ এটা সুন্দৰ প্ৰচেষ্টা। আমি ইতিমধ্যে কেইবাটাও বিভাগত এডন কোৰ্স আৰম্ভ কৰিছো আমাৰ মহাবিদ্যালয়ত, আৰু সেইদৰে আমাৰ ইংৰাজী বিভাগেও এই কাৰ্যসূচী হাতত লৈছে। এই যি এডন কোৰ্সৰ যি লেকচাৰ প্ৰগ্ৰেম, আজি প্ৰথমটো অনুষ্ঠান, এই অনুষ্ঠানটো আৰম্ভ কৰাৰ বাবে মই আজি আমাৰ বিভাগৰ সকলো শিক্ষক তথা ছাত্ৰীসকলক অভিনন্দন জনাইছো, ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আজিকালি অকল আমাৰ এটা কোৰ্সত মানুহে তাখিনি চলাই নিলে নহ'ব, কাৰণ যুগৰ পৰিৱৰ্তন হৈছে। আজিকালি আমাৰ যিবিলাক ইণ্টাৰ্ণশ্বিপ আছে, বহু বিশ্ববিদ্যালয় মহাবিদ্যালয়ত সেইবিলাক কৰিছে, আৰু এটা ডিগ্ৰীৰ লগে লগে সেইখিনিও প্ৰয়োজন হয়। পিছত আমি বিশেষকৈ যেতিয়া আমাৰ শিক্ষা গ্ৰহণৰ পিছত যেতিয়া আমি কৰ্মক্ষেত্ৰত যাব লাগে, তেতিয়া সেই বস্তুবোৰ বিচাৰে, কি কি কোৰ্স কৰিলে, কি পঢ়িলে, লগত কি ডিপ্ল'মা আছে সেইখিনি বিচাৰে। গতিকে সেইখিনিৰ কাৰণে আমি আশা কৰিছো যে আমাৰ ছাত্ৰীসকলৰ সহায়ক হ'ব। মই চমুকৈ অকণমান মহাবিদ্যালয়ৰ বিষয়ে এই সুযোগতে আপোনালোকক অৱগত কৰিব বিচাৰিছো। আমাৰ মহাবিদ্যালয়খন 1969 চনত প্ৰতিষ্ঠা কৰা হৈছিল। গোলাঘাট জিলাৰ একমাত্ৰ স্ত্ৰী শিক্ষা অনুষ্ঠান, আৰু এই মহাবিদ্যালয়খনে 1978 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত UGC 2F আৰু 12B স্বীকৃতিপ্ৰাপ্ত হৈছিল। আৰু মহাবিদ্যালয়খনে ইতিমধ্যে 50টা বছৰ অতিক্ৰম কৰিছে। আৰু 2012 চনত মহাবিদ্যালয়ে নাকৰ যি এছেছমেণ্ট আছিলে তাত 2.71 CGPA লাভ কৰিছিল। আৰু মহাবিদ্যালয়ত আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স 6টা বিষয়ত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা সংসদৰ অধীনত। তাৰোপৰি আমি বহুতো ভকেশ্যনেল কোৰ্স আমি ইয়াত ৰাখিছো আমাৰ ছাত্ৰীসকলৰ উপকাৰ হোৱাৰ কাৰণে, যাতে আমাৰ ইয়াৰ পৰা গৈ স্বাৱলম্বী হৈ কিবা কৰিব পাৰে। বিশেষকৈ কাটিং টেইলৰিং, ফুড প্ৰচেছিং, স্পকেন ইংলিছ, কম্পিউটাৰ কোৰ্স, পলিট্ৰি মেনেজমেণ্ট, তেনেকুৱা ধৰণৰ কোৰ্স আছে। তাৰোপৰি আমাৰ মহাবিদ্যালয়ত আমাৰ ছাত্ৰীসকলৰ কাৰণে বহুতো সাইকোলজিকেল কাউন্সিলিং, ৱৰ্কশ্বপ, সেল্ফ ডিফেন্সৰ কাৰণে এইটো অত্যন্ত প্ৰয়োজনীয় তেনেকুৱা কিছুমান কোৰ্সো আমি ৰাখিছো। আৰু সেইবিলাক আমাৰ বিশেষকৈ যিবিলাক ব্ৰেক হ'লে তাত কৰা হয়, আৰু নাটকৰ বা সংগীতৰ তেনেকুৱা অনুষ্ঠানবিলাকো আমাৰ মহাবিদ্যালয়ত হয়। তাৰোপৰি খেলা ধূলাটো আমাৰ ছাত্ৰীসকলে যথেষ্ট সুনাম অৰ্জন কৰিছে। ইতিমধ্যে কেইবাগৰাকী ছাত্ৰী আমাৰ অসম দলত বিভিন্ন বিভাগত আছে। আৰু আমাৰ
মহাবিদ্যালয়খনৰ এটাই বৈশিষ্ট্য, আমাৰ কেম্পাছটো বৰ ধুনীয়া গ্ৰীণ কেম্পাছ, যথেষ্ট গছ গছনিৰে ভৰা কেম্পাছটো। কেতিয়াবা আহিলে আপোনালোকে দেখিব। গতিকে সেইখিনি হৈছে আমাৰ মহাবিদ্যালয়ৰ এটা পৰিচয়, গ্ৰীণ কেম্পাছ, ক্লিন কেম্পাছ বুলি কোৱা হয়। গতিকে মই কলেজৰ বিষয়ে সেইখিনিকে ক'লো, বিশেষ নকওঁ। এই সন্ধিয়াটো আপোনালোকক লগ পাই ধন্য মানিছোঁ। বিশেষকৈ আমাৰ কলিতা ডাঙৰীয়ানীক আজি আমি দেখা পাই নথৈ ধন্য হৈছোঁ, আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ এই অনুষ্ঠানটোৰ লগত আপুনি জড়িত হোৱাৰ বাবে। ইমান ব্যস্ত তথাপিতো আপুনি অহাৰ বাবে আমাৰ ছাত্ৰীসকলেও উৎসাহিত হৈছে, অনুপ্ৰাণিত হৈছে। মই সেইখিনিকে ক'লোঁ, আৰু সকলোলৈকে শুভেচ্ছা জনাই আৰু এই অনুষ্ঠানটোৰ সফলতা কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ, আৰু আশা কৰিছোঁ যাতে ভৱিষ্যতেও আপোনাক লগ পাম। ধন্যবাদ। মই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আদৰণি ভাষণ প্ৰদান কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ আভ্যন্তৰীণ মানদণ্ড নিৰূপণ কোষৰ সমন্বয়ক ডক্টৰ পল্লাক সন্দিকৈ ডাঙৰীয়া। তেওঁকো মই চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বোধহয় কাৰিকৰী বিজুতিৰ বাবে তেওঁ সংযোগ বিচ্ছিন্ন হৈ আছে। এতিয়া মই মূল প্ৰসংগলৈ আহোঁ, পিছত আমি পল্লাক সন্দিকৈ ডাঙৰীয়াৰ ওচৰলৈ ঘূৰি যাম। এতিয়া আছে আমাৰ আজি অনুষ্ঠানটিৰ মূল বক্তা ডক্টৰ গৰিমা কলিতা বাইদেউৰ পৰিচয় পৰ্ব, আৰু তাৰপিছতে তেওঁ নিজৰ বক্তব্য দাঙি ধৰিব। ডক্টৰ গৰিমা কলিতা বাইদেউ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্য আৰু চলচ্চিত্ৰ সমালোচক। বাইদেৱে বিশেষকৈ অসমীয়া কেইগৰাকীমান লেখিকা, নিৰুপমা বৰগোহাঁঞি, মামনি ৰয়ছম গোস্বামী, মৌচুমী কন্দলীৰ বিষয়ে অতি আলোকন্দলী সমালোচনা দাঙি ধৰিছে। লগতে বাইদেৱে বহুত কেইখন বিখ্যাত গ্ৰন্থ প্ৰণয়ন কৰিছে। তাৰ ভিতৰত কেইখনমান হৈছে কালচাৰেল মেট্ৰিচেছ, আন এখন হৈছে ৰিডিং ইণ্ডিয়াছ নৰ্থ ইষ্ট, আৰু এখন চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ পাৰ্চপেক্টিভ অফ চিনেমা ইন আছাম, প্ৰতীতি আৰু প্ৰকল্প, আধুনিক মানুহৰ অসুখ। এই বিষয়ে আৰু এইখিনিতে মই জনাবলৈ পাই সুখী হৈছোঁ যে বাইদেৱে অসমৰ এগৰাকী স্বনামধন্য পণ্ডিত ডক্টৰ হীৰেণ গোহাঁইৰ তত্বাৱধানত D.H. লৰেন্সৰ উপন্যাসৰ বিষয়ে গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিলে। বৰ্তমান বাইদেউ মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। গতিকে বাইদেউ আমাৰ বহুতকেইটা অনুষ্ঠানলৈ আগতে আহিছে। বাইদেউক আকৌ ইয়াত আমি পাই খুব ধন্য হৈছোঁ। মই বাইদেউক এই অনুষ্ঠানটিৰ মূল ভাষণ দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ দিব্য। মই সকলোকে লগ পাই নথৈ আনন্দ লাভ কৰিছোঁ, আৰু এই কথা দিব্যই কৈছেও। আৰু most respected principal, Dr. বিপুল চন্দ্ৰ ভূঞা ডাঙৰীয়া, আপুনিও আপোনাৰ গ্ৰীণ আৰু ক্লিন কেম্পাছৰ কথা কৈছে। মই এই বিষয়ত অতিশয় ভাগ্যশালী, কাৰণ মই আপোনাৰ কলেজলৈ, মহাবিদ্যালয়লৈ আহিছোঁ আৰু মত বিনিময় কৰিছোঁ আৰু চেমিনাৰতো ভাগ লৈছোঁ। গতিকে মোৰ সেই অভিজ্ঞতা এক বিৰল অভিজ্ঞতা। আনন্দ আৰু শিক্ষায়তনিক বিভাগৰ ছাত্ৰ ছাত্ৰীক লগ পোৱাৰ এটা অভূতপূৰ্ব অভিজ্ঞতা বুলি মই সদায় গণ্য কৰোঁ। আজি মই নথৈ আনন্দিত যে আপোনালোকে মোক আকৌ এবাৰ আপোনালোকৰ লগত কথা বতৰা পতাৰ সুযোগ দিছে, আৰু তাৰ বাবে আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাৰ ডক্টৰ বিপুল চন্দ্ৰ ভূঞা অধ্যক্ষ মহোদয়, ডক্টৰ দীপা ফুকন বৰুৱা HOD English Department আৰু coordinator of SEC course on Gender Studies, Dr. পলাশ সন্দিকৈ coordinator IQAC, ডক্টৰ দিব্যজ্যোতি বৰা ইংৰাজী বিভাগৰ অধ্যাপক আৰু মোৰ প্ৰিয় ছাত্ৰ, আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকল আৰু
সদাশয় ব্যক্তিসকল সকলোকে মোৰ নমস্কাৰ জনাইছো আৰু মোৰ সাধাৰণ মতামত এই বিষয়ত আৰম্ভ কৰিছো। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে এই এটা বিশেষ পৰিস্থিতিত ভাৰ্চুৱেল প্লেটফৰ্মত লগ পাইছো। এই ক্ষেত্ৰত আমি সকলোৱে বিশেষকৈ মই মোবাইলতে কামখিনি কৰি আছো আৰু মাজে মাজে টেলিফোন আহি পেলাই অকণমান দিগদাৰ কৰি থাকে। বাৰু যি হওক, সকলো সদাশয় ব্যক্তিকে মোৰ ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছো। ৰেডিঅ'ৰ যোগেদি অনাথাৰ কণ্ঠত বহু মাইল জুৰি ব্যপ্ত বাৰ্তা বহনকাৰীসকলে যিদৰে কিছুমান ঐতিহাসিক ক্ষণৰ লগত মোকাবিলা কৰিছিল, আজি আমিও সমগ্ৰ মানৱ জাতিয়ে বিভিন্ন ধৰণে OTT বা এনেকুৱা ধৰণৰ জুম, গুগল মিট ইত্যাদি প্লেটফৰ্মত অতিমাৰী প্ৰকোপৰ মাজতো আমাৰ সাধাৰণ জীৱন যাত্ৰা সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে তৎপৰ হৈছো। এই কথা জানিব পাৰি অতিশয় আনন্দিত হৈছো যে এই মহাবিদ্যালয়ৰ লিংগভিত্তিক অধ্যয়নৰ বাবে এক প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু এক এড-অন পৰিক্ৰমাৰ যোগেদি ইয়াক এক বিদ্যায়তনিক ৰূপ দিয়া যাব। যদিও আমি জেণ্ডাৰ ষ্টাডিজ, নাৰীবাদ বা পুৰুষবাদ ইত্যাদি বহুলাংশে সকলোৱে গ্ৰহণ কৰা একোটা মতবাদ বা বিদ্যায়তনিক বিষয় বুলি ভাবি থাকো, কিন্তু ক'ব নোৱাৰাকৈ এক প্ৰকাৰৰ মেজৰিটেৰিয়ানিজমৰ দৰে কিছু বাদো আমি এই বিষয়ত প্ৰচাৰ কৰি আছো নেকি, এই বিষয়টো আমাৰ সন্দেহ জন্মে। মই এই কথা অৱতাৰণা কৰাৰ কাৰণ আছে, আজিৰ তাৰিখতো আমি যিমানে উচ্চবাচ্য কৰি নাথাকো কিয়, নাৰী পুৰুষৰ ব্যৱধান, সাংস্কৃতিক অৱস্থান আৰু তাৰ দ্বাৰা হ'ব পৰা বা হৈ থকা মনস্তত্বৰ ওপৰত প্ৰভাৱ ইত্যাদি আমি বহুতেই কল্পনা কৰিব নোৱাৰাকৈ বিপদজনক ধৰণে ব্যপ্ত হৈ থাকে আৰু আছে, আৰু আমি বহুতে বা বহুলাংশ লোকে এই কথাবোৰ মানি ল'বলৈ পিছহুঁকি থাকো। গতিকে এই সময়ত লিংগভিত্তিক অধ্যয়নৰ বা জেণ্ডাৰ ষ্টাডিজ ধৰণৰ এটা এড-অন কোৰ্চ মুকলি কৰাটো এক প্ৰকাৰ অতিপাত জৰুৰী আৰু অত্যাৱশ্যকীয় বুলি গণ্য কৰিছো, আৰু সেইবাবে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু বিশেষকৈ ইংৰাজী বিভাগক ধন্যবাদ জনাইছো। লিংগভিত্তিক অধ্যয়ন বা জেণ্ডাৰ ষ্টাডিজৰ লগত সংলগ্ন কিছু ধাৰণা আৰু শব্দ ইতিমধ্যে আমি দৈনিক সংলাপ বা কথা বতৰাটো যোগ কৰিছো। এতিয়া মাত্ৰ তাক বিদ্যায়তনিক বা তত্ত্বমূলক ৰূপ এটা আমি দিব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে যি ইতিমধ্যে ফেমিনিজম বা নাৰীবাদ বা ইতিমধ্যে বা কুৱেৰ থিয়ৰীৰো কিছু কিছু কথা আয়ত্ত কৰিছে, তেওঁলোকে এতিয়া শ্ৰেণীকোঠাৰ মাজত গৈ এই বিদ্যায়তনিক ধাৰণাসমূহ বিদ্যায়তনিক ধৰণে তাক এতিয়া পঢ়িব লাগিব আৰু তাৰ ওপৰত চৰ্চা কৰি কিছু আৰু তাৰ সম্প্ৰসাৰণ ঘটাব লাগিব। যদিও এই ধাৰণা বা শব্দসমূহ আমি অতি বেছিকৈ অতিৰিক্তভাৱেও কেতিয়াবা ব্যৱহাৰ কৰোঁ, কিন্তু বা সকলোৱে জানেও, কিন্তু মই আকৌ এবাৰ দুই এটা কথা সোঁৱৰাব খুজিছো, ছাত্ৰীসকলৰ লাভেই হ'ব বা আমি সকলো একেলগে বহি এই ক্ষেত্ৰত কিছু আলোচনা কৰিব পাৰিম। এতিয়া মই উদাহৰণস্বৰূপে যিটো কথা আমি ইতিমধ্যে কৈ থাকো বা জানো, তথাপি মই ফ্ৰান্সৰ অস্তিত্ববাদী লিখক দাৰ্শনিক যি দ্বিতীয় ঢৌৰ নাৰীবাদৰ তেওঁ আছিল প্ৰপঞ্চক চিমন ডি বভিয়ৰ, তেওঁৰ আদাৰৰ ধাৰণাটো আনিব বিচাৰিছে। এই আদাৰ বা আদাৰিঙৰ এটা প্ৰান্তীয়কৰণৰ ধাৰণা।
তেওঁৰ মতে পুৰুষ হৈছে self আৰু subject আৰু নাৰী হৈছে other। তাৰ মানে self আৰু subject হিচাপে পুৰুষ হৈছে এক কেন্দ্ৰীয় চৰিত্ৰ, ই সত্তা আৰু কেন্দ্ৰীয় চৰিত্ৰ, আৰু নাৰী হৈছে প্ৰান্তত থকা গৌণ চৰিত্ৰ। এই যে এটা ঐতিহাসিক ৰূপ বা অৱস্থান, শ্ৰীমন ডি বৰভিয়াৰে তেওঁৰ ছেকেণ্ড ছেক্স বোলা যিখন এখন অতি মহামূল্যৱান গ্ৰন্থত, মহামূল্যৱান মানে মই টকা পইচাৰ কথা কোৱা নাই, মহামূল্যৱান গ্ৰন্থত যিটো বিশ্লেষণ কৰিছে, এই কথাটো অতিশয় গুৰুত্বপূৰ্ণ, কাৰণ তেওঁ ইয়াত নাৰীৰ ঐতিহাসিক যিটো অৱস্থান, সেই অৱস্থান নিৰূপণ কৰিছে। আৰু তেওঁৰ মতে এই ঐতিহাসিক অৱস্থানৰ নাৰী যি আদাৰ, যি প্ৰান্তীয় চৰিত্ৰ, তেওঁ কোনোমতেই পুৰুষৰ লগত আহি বা পুৰুষক নোহোৱা কৰি বা তেওঁ ইণ্ডিপেণ্ডেণ্টলি হলেও আহি এই কেন্দ্ৰীয় চৰিত্ৰ হ'ব নোৱাৰে। এইটো এটা, এই প্ৰপঞ্চটো এটা বৰ ডাঙৰ প্ৰপঞ্চ, কাৰণ তেওঁ যিটো কৈছে যে the position of men and women as self, men as self and women as other cannot change, এইটো সলনি হ'ব নোৱাৰে। কাৰণ সংস্কৃতি আৰু সভ্যতাই এই অৱস্থান নিৰ্ণিত কৰি দিছে। এই নাৰীৰ এই অৱস্থান যিটো সভ্যতা আৰু সংস্কৃতিয়ে নিৰ্ণয় কৰি দিছে, তাকে লৈয়েই এতিয়া সামগ্ৰিকভাৱে নাৰীক তৈয়াৰ কৰা হ'ল। এইকাৰণে তেওঁ এই বিষয়ত আৰু এটা ডাঙৰ কথা কৈছে, সেইটো সকলো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে জানেই, যে a woman is not born, she is made into a woman। তাৰমানে তেওঁ নাৰীৰ জন্ম নহয়, তেওঁক নাৰীৰ ৰূপ দিয়া হয়। যে এই যে নাৰীৰ ৰূপ দিয়া হয়, এই কথাটোৱে নাৰীৰ ঐতিহাসিক, সাংস্কৃতিক, পাৰিবাৰিক, ব্যক্তিগত, ৰাজনৈতিক সকলো অৰ্থতে এটা স্থান নিৰ্ণয় কৰি দিলে। তাৰ মানে নাৰীৰ যিটো লিংগগত বায়লজিকেল, যিটো নাৰীৰ লিংগগত অৱস্থান, সি তাতকৈ নাৰীক সংস্কৃতিগত বা পলিটিকেল, ৰাজনৈতিক এটা বেলেগ ভূমিকাত তেওঁক আস্তে পৃষ্ঠে তাত সুমুৱাই দিয়া হ'ল, আৰু তেওঁ সেই ভূমিকাই আজীৱন পালন কৰি থাকিব লাগিব। শ্ৰীমন ডি বৰভিয়াৰে প্ৰকৃততে এই ছেক্স আৰু জেণ্ডাৰ, এই দুটা যিটো আমি কওঁ যে ছেক্স ইজ বায়লজিকেল এণ্ড জেণ্ডাৰ ইজ কালচাৰেল, এই কথাটোৰ ধাৰণা তেওঁ আচলতে প্ৰথমে দিছে। তেওঁ এই woman is not born, she is made into a woman, এই কথাটোৰে এই সমস্ত স্থিতি তেওঁ ব্যাখ্যা কৰি দিছে। নাৰীৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, বৈষয়িক, অৰ্থনৈতিক, অস্তিত্ববাদী, তেখেত আছিল এজন অস্তিত্ববাদী দাৰ্শনিক, অস্তিত্ববাদী স্থান তেওঁ নিৰূপণ কৰি দিছে। গতিকে এই ক্ষেত্ৰত যিহেতু নাৰী আৰু কেন্দ্ৰীয় চৰিত্ৰ কেতিয়াও হ'ব নোৱাৰে, তেওঁ সেই এটা ঠিক একেবাৰে ফিক্স একদমৰ পুৰা নিৰূপণ কৰা স্থানতেই থাকিব লাগিব, আৰু তেওঁ এটা সাংস্কৃতিক পৰিক্ৰমাই বা সাংস্কৃতিক কিছুমান নিয়ম কানুন বিধিয়ে তেওঁক তাত সম্পূৰ্ণভাৱে গ্ৰাফটেড কৰি দিব, তেওঁ তাক সম্পূৰ্ণভাৱে তাত সুমুৱাই দিব, আৰু তেওঁ তাৰ পৰা ওলাব নোৱাৰে। ইয়াৰ লগত আৰু এটা কথা জড়িত হৈ আছে, যিটো তেখেতৰ এই কিছু প্ৰপঞ্চৰে ছাজেষ্ট কৰিছিল, মানে বুজাইছিল, আৰু সেইটো হৈছে এটা বিৰোধৰ ধাৰণা। এই বিৰোধ বা বাইনেৰী ধাৰণাটো আপোনালোকে জানে যে ষ্ট্ৰাকচাৰেলিজম বা সেই
সেই বাদতো এই বস্তুবোৰ আছে, কিন্তু ইয়াত যিটো বিৰোধৰ ধাৰণা আমি নাৰীবাদত ব্যৱহাৰ কৰো, এইটোত বিভিন্ন নাৰী আৰু পুৰুষক লৈ সেই ধৰণে এই বিৰোধবিলাক কৰা হৈছে, যিটো আপোনাৰ যিটোৱে তেওঁলোকৰ অস্তিত্ব আৰু তেওঁলোকৰ সামাজিক ভূমিকা, সাংস্কৃতিক ভূমিকাৰ লগত জড়িত কৰি দিলে। এতিয়া এইখিনি বিশেষকৈ হেলেন চিগজুগছ বুলি এগৰাকী ফ্ৰেঞ্চ ফেমিনিষ্ট, আপোনালোকে জানিব, তেওঁ এই ক্ষেত্ৰত কিছু বিশেষ ধৰণৰ লিখা লিখিছে, আৰু চৰ্টিজ বুলি এখন তেওঁৰ বিশেষ ৰচনা আছে। চৰ্টিজত তেখেতে এই বিৰোধ বিলাকৰ বিশ্লেষণ কৰিছে, যে পুৰুষ হৈছে এক্টিভ আৰু নাৰী হৈছে পেছিভ, তেওঁ নিষ্ক্ৰিয়, আৰু সক্ৰিয় হৈছে পুৰুষ। তাৰপিছত আপোনাৰ পুৰুষ হৈছে কালচাৰ আৰু নাৰী হৈছে নেচাৰ। ঠিক এনেধৰণে বহুত ধৰণৰ বিৰোধ তৈয়াৰ কৰা হৈছে। ধৰক এইবিলাক প্ৰপঞ্চবিলাক তৈয়াৰ হৈছে এক্টিভিটি পেছিভিটিৰ ওপৰত, কালচাৰ নেচাৰৰ ওপৰত, ডে নাইট, ফাদাৰ মাদাৰ, তাৰপিছত হেড এণ্ড হাৰ্ট, ধৰক ইমোশ্যন, মহিলা বা নাৰী সদায় ইমোশ্যনেল। আকৌ পুৰুষ সত্তা হৈছে একেবাৰে আপোনাৰ বুদ্ধিগত, তেওঁ মগজু ব্যৱহাৰ কৰে, আৰু নাৰীয়ে মগজু ব্যৱহাৰ নকৰে। ঠিক এই ধৰণৰ বিৰোধৰ যিবিলাক চিন্তা, এইবিলাকৰ ব্যঞ্জনা হেলেন চিগজুছে চৰ্টিজত দিছে, আৰু বহুত বেলেগ বেলেগ ধৰণৰ আমাৰ যিবিলাক থিয়ৰিষ্ট আছে বা তাত্ত্বিক আছে, তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰিছে আৰু লিখিছে। কিন্তু আমাৰ ধাৰণা যে এই সকলোবিলাকৰ কথা চিমন ডি বভিয়াৰে আচলতে ইয়াৰ ধাৰণাসমূহ প্ৰথমতে দিছিল। এতিয়া আৰু এটা ধাৰণা আমি নাৰীবাদত ব্যৱহাৰ কৰো, সেইটো হৈছে ছেক্সুৱেল ডিফাৰেন্স। এইটো এটা শব্দ যিটো লিংগগত বিভেদ। এই লিংগগত বিভেদ এই শব্দটোৱে আচলতে এখন বহুত ডাঙৰ ক্ষেত্ৰ সামৰি লৈছে, আৰু ইয়াৰ দ্বাৰা বহুতখিনি কথা আমি ধৰক বায়'লজিকেল, কালচাৰেল, পলিটিকেল, গোটেই বস্তুবিলাক আমি ইয়াতে ফেমিলিয়েল বা ইণ্ডিভিজুৱেল, এই গোটেই সকলোবিলাক বেলেগ বেলেগ ক্ষেত্ৰৰ ধাৰণাবোৰ আমি ইয়াত আনিব পাৰো। ধৰক সেইকাৰণে এই ছেক্সুৱেল ডিফাৰেন্স এটা অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰণা আমাৰ নাৰীবাদত। আৰু অকল ছেক্সুৱেল ডিফাৰেন্স অকল নাৰীবাদ নহয়, এই কুৱেৰ থিয়ৰী, যিটোৰ বিষয়ে আমি অলপ কম অলপ পিছত, এই কুৱেৰ থিয়ৰীটো এইটো এটা বহুত ডাঙৰ এটা প্ৰপঞ্চ বা ধাৰণা। ইয়াৰ পিছত এটা কথা মই ইয়াত জানিব বিচাৰিছো, লিংগভিত্তিক ৰচনাৰ বা লিংগভিত্তিক আলোচনাৰ এটা বিশেষত্ব আমি সকলোৱে প্ৰথমে স্বীকাৰ কৰি ল'ব লাগিব। সেইটো হৈছে, আৰু তাত যিটো এই ভিতৰত তাৰ আলোচনা বা চৰ্চাৰ লগত যিটো একেবাৰে আপোনাৰ ইণ্টিগ্ৰেলি কানেক্টেড হৈ আছে, সেই কথাটো হৈছে এই এটা বিশেষ পৰম্পৰা বা এই বিশেষ পৰম্পৰা বা চৰ্চাৰ লগত এক প্ৰকাৰ সহমৰ্মিতা উপলব্ধি কৰা। এতিয়া মই ভাবো যে এই কথাটো এটা খুব ডাঙৰ কথা। বিষয়ত অৱশ্যে আমি যেতিয়া কওঁ তত্ত্ব বা বাগধাৰা, যেতিয়া তত্ত্ব আৰু বাগধাৰাৰ কথা আমি কওঁ, তেতিয়া আমি বস্তুনিষ্ঠ আলোচনাৰ কথাই বেছিকৈ কওঁ বা সেইদৰে আমি আলোচনা কৰোঁ। যিহেতু আমি নাৰীবাদো যেতিয়া আমি ক্লাছৰুমত পঢ়াওঁ বা শ্ৰেণীকোঠাত আমি এই বিষয়ত আলোচনা কৰোঁ, তেতিয়াও আমি কওঁ যে এই বিষয়ত কোনো ব্যক্তিগত আকাংক্ষা, ভাৱ, ভাল পোৱা বেয়া পোৱা এইবোৰ নাথাকে। এইটো এটা বস্তুনিষ্ঠ বাগধাৰা, আৰু শ্ৰেণীকোঠাৰ ভিতৰলৈ আমি এটা বিদ্যায়তনিক বিষয়ত ইয়াক লৈ আহিছো। সেইটো কথা ঠিকেই, কিন্তু মই এইটো কথা ক'ব বিচাৰিছো যে কিছুমান বিষয় আছে
আৰু অৱশ্যে এই কথাটোৰ লগত আমি এইটোও যোগ দিওঁ যে যেতিয়া নাৰীবাদৰ কথা আমি কওঁ, এইটোত আমি নাৰী পুৰুষৰ কোনো বৈষম্যৰ কথা আমি আচলতে নকওঁ। আমি ইয়াত এটা চিষ্টেমিক ভেলুজ আৰু চিষ্টেমিক ডেভেলপমেণ্ট বা প্ৰবেবিলিটি অৰ পচিবিলিটি অফ চিষ্টেমিক ডেভেলপমেণ্টৰহে কথা কওঁ। ইয়াত মানে আমি বৈষম্য বা নিষ্পেষণ ঠিক এনেধৰণৰ কথা আমি আচলতে নকওঁ। কিন্তু আৰু সেইকাৰণে আমি বস্তুনিষ্ঠতাৰে আমি সকলোখিনি আলোচনা কৰোঁ। কিন্তু মই এতিয়া এটা কথাত লগতে যোগ দিব বিচাৰিছো, কিন্তু তাৰ মানে এইটো নহয় যে তাক এটা হিউমেন এপ্ৰ'চ বা মানৱীয় দৃষ্টিভংগীৰ দ্বাৰা আমি তাক পৰিচালিত নকৰিম। মই সেই কথাটোকে ইয়াত এই কুৱেৰ থিয়ৰিটো আনিব বিচাৰিছো যে যেতিয়া আমি এই ধৰণৰ লিংগভিত্তিক আলোচনা আমি কৰো, ইয়াত আমি বিশেষ এই পৰম্পৰাৰ চৰ্চাৰ লগত এক প্ৰকাৰ সহমৰ্মিতা যেন থাকিব লাগিব, মোৰ এনেকুৱা এটা ধাৰণা হৈছে। এই কথাটো বোধ কৰো সাহিত্যৰ অন্য তাত্ত্বিক পৰ্যায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নকৰিলেও হয় আৰু তাৰ দৰকাৰ নপৰে। কিন্তু নাৰীবাদী আলোচনা আৰু বিশেষকৈ সকলো লিংগভিত্তিক ধৰক কুৱেৰ থিয়ৰিৰ সমাজ সংস্কৃতিৰ এই প্ৰধান প্ৰপঞ্চটো এৰাই চলাটো উচিত নহ'ব। অৱশ্যে এই ক্ষেত্ৰত মই নাজানো, বহুতে বেলেগ ধৰণেও ক'ব পাৰে। ইয়াৰ লগত প্ৰকৃততে এক প্ৰকাৰৰ নৈতিক বাধ্যবাধকতাও সাঙুৰ খাই আছে বা মানৱীয় দৃষ্টিভংগী লগ লাগি আছে। লিংগভিত্তিক অধ্যয়নৰ আৰু এটা কথা মই মন কৰিছো, তাৰ লগত বায়বীয় বা দেহজনিত যিটো বডি সংশ্লেষিত বা মানৱ দেহৰ আংগিক আৰু আত্মিক এই বিচাৰধাৰা একেলগে আহি পৰে। মই এই কথাটো আকৌ এবাৰ কৈছো যে এই ধৰণৰ আলোচনাত মানৱ দেহা বা দেহৰ সংশ্লেষিত আংগিক আৰু আত্মিক আৰু দৈহিক বিচাৰ একেলগে ধৰাতলতে ক'ব লাগিব। তেতিয়াহে এই বাগধাৰাৰ আলোচনা ফলপ্ৰসূ হ'ব বুলি ভাবো। সেই সকলো লিংগজনিত বিচাৰধাৰা বা চৰ্চাত এই সহমৰ্মিতাৰ প্ৰয়োজন হৈ আছে। নহলে এই তত্ত্ব বা বাগধাৰাৰ আত্মাত প্ৰৱেশ কৰিব নোৱাৰি। এইকাৰণে দৈহিক একাকিত্ব, ধৰক এলিয়েনেশ্যন বা দূৰলৈ যোৱা বা মানুহৰ পৰা আঁতৰত থকাৰ যিটো বিষাদ বা একাকিত্বৰ ধাৰণা, তাৰ লগত বৌদ্ধিক আৰু আৱেগিক তথা চিন্তামূলক পৰিৱেশ সচেতনতা এই বাগধাৰাৰ এক এৰাব নোৱাৰা অংগ। এই কথাটো মই অনুভৱ কৰিহে আপোনালোকক কৈছো। মই নাজানো এই কথাটো সাধাৰণীকৰণ কৰিব পাৰি নে নোৱাৰি, কিন্তু মোৰ বোধেৰে এইটো এটা খুব জৰুৰী কথা, যিটো আমাৰ বাগধাৰা সমূহত সংশ্লেষিত হ'ব লাগে আৰু তাৰ আলোচনা তেনেধৰণে হ'ব লাগে। এতিয়া নাৰীবাদী চিন্তা বা বাগধাৰাটো আৰু বিশেষকৈ পঠনতো যিটো আমি পঢ়াৰ কথা কৈছো, কাৰণ আপোনালোকে জানে যে ফেমিনিষ্ট ৰিডিং বা নাৰীবাদী পঠন এইটো এটা বিশেষ কৰ্মকাণ্ডৰ দৰে বিশেষ প্ৰক্ৰিয়াৰে নিশ্চিত কৰা এক প্ৰকাৰৰ পঠন, কাৰণ বা ৰিডিং। গতিকে এই ৰিডিং, ফেমিনিষ্ট ৰিডিঙত যিজন পাঠক, তেওঁ সম্পূৰ্ণভাৱে তাত নিমজ্জিত সেই যিখন পাঠত তেওঁ পাঠ পঢ়িব, সেই পাঠত তেওঁ কিছু আগতীয়াকৈ কৰা ধাৰণা তেওঁ তাত চাব লাগিব। কাৰণ আপোনালোকে জানে যে আমি যেতিয়া ফেমিনিষ্ট ৰিডিং বা নাৰীবাদী পঠন বা যিটো প্ৰক্ৰিয়া, পঢ়াৰ প্ৰক্ৰিয়া, সেইটো আমি কৰিম এজন পাঠক হিচাপে, তেতিয়া আমি সেই পাঠটোৰ, সেই ৰচনাখনত বা গল্প বা উপন্যাস বা আপোনাৰ কবিতা যিয়ে হওক, তাত আমি ইতিমধ্যে আমাৰ যিখিনি তাৰ ওপৰত ধাৰণা হ'ল, সেইখিনি আমি তাৰ ওপৰত নিয়োজিত কৰিব লাগিব। তেতিয়াহে আমি তাক পঢ়িব পাৰিম। তেতিয়াহে আমি তাৰ সেই পঠন বা পাঠৰ ভিতৰত আমি প্ৰৱেশ কৰিব পাৰিম। এতিয়া লিংগভিত্তিক মই এই বিষয়ত ফেমিনিষ্ট ৰিডিঙৰ ওপৰত এটা বেলেগ এখন পাঠৰ ওপৰত আমি আলোচনা কৰিম অলপ পিছত। মই তালৈ অলপ পিছত যাম।
এতিয়া লিংগভিত্তিক চৰ্চা বা বাগধাৰাৰ ভেটি গঢ়িছে নাৰীবাদৰ দৰে অন্য চৰ্চা যেনে কুৱেৰ আৰু মেস্কুলিনিটি ষ্টাডিজ। এতিয়া মেস্কুলিনিটি ষ্টাডিজ আৰু কুৱেৰ থিয়ৰী বা কুৱেৰ বা যিটো তৃতীয় লিংগৰ যিটো ধাৰণা, এই বিষয়ে বহুখিনি চৰ্চা হৈছে আৰু এই জেণ্ডাৰ ষ্টাডিজত আপোনালোকে আমাৰ ছাত্ৰীসকলে এই বিষয়ত চৰ্চা কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব। আৰু আমি আগতে যিটো কথা কলো বা ইতিমধ্যে পৰম্পৰাগতভাৱে আমি নাৰী পুৰুষৰ যিটো বিৰোধৰ কথা কৈছো, ছেক্সুৱেল ডিফাৰেন্সৰ কথা কলো, কিন্তু ইয়াত এই কুৱেৰ থিয়ৰী আৰু মেস্কুলিনিটি ষ্টাডিজত যিটো পুৰুষৰ বিষয়ে ধৰক ষ্টাডিজ, মেস্কুলিনিটি ষ্টাডিজ, এইখিনিত আমি অকমান বেলেগ ধৰণে আমি এই ছেক্সুৱেল ডিফাৰেন্স বা লিংগগত যিটো বিৰোধ, এইটো আমি বেলেগ ধৰণে তাক পঢ়িব লাগিব। ইয়াত আমি বহুত বেলেগ বেলেগ ধাৰণা বিষয়ে অৱগত হ'ব লাগিব। ধৰক গে এণ্ড লেছবিয়ানিজম, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ আৰু এটা কনচেপ্ট হ'ল হেটেৰ'ছেক্সুৱেলিটি, লেছবিয়ানিজম, এই ধৰণৰ চিন্তাৰ লগত আমি বিদ্যায়তনিকভাৱে আমি সম্পৃক্ত হ'ব লাগিব বা জানিব লাগিব। আচলতে এই ধৰণৰ ষ্টাডিজ বা এই ধৰণৰ যিটো বাগধাৰা আমি এতিয়া পঢ়িম বা আপোনালোকে পঢ়িব এই যিটো জেণ্ডাৰ ষ্টাডিজত, কাৰণ ফেমিনিজম এটা তাৰ পাৰ্ট, আমি সেইটো অলৰেডি জানো বা ইতিমধ্যে আমি কিছু পঢ়া শুনা কৰিছো, আপোনালোকেও পঢ়া শুনা কৰিছে, কিন্তু তাৰ লগতে যিটো মেস্কুলিনিটি ষ্টাডিজ আছে সেইটো তাৰে এটা এৰাব নোৱাৰা অংগ, আৰু কুৱেৰ থিয়ৰী সেইটো এটা এৰাব নোৱাৰা অংগ। গতিকে তাত আমি তৃতীয় লিংগৰ ওপৰত কিছু বাগধাৰা আমি তাত পঢ়িব লাগিব। এই ক্ষেত্ৰত বিভিন্ন গোটৰ ওপৰত সামাজিক সাংস্কৃতিক নিষ্পেষণৰ বৈষম্যৰ বিৰুদ্ধে এই বাগধাৰাই এক বিদ্ৰোহ ঘোষণা কৰে। এই ধৰণৰ যিটো আমি ধৰক কৈছো কুৱেৰ থিয়ৰী, বা আমি কৈছো লেছবিয়ানিজম, বা আমি কৈছো মেস্কুলিনিটি ষ্টাডিজ, এই ধৰণৰ বাগধাৰাবিলাকে কি কৰে, তেওঁলোকে সামাজিক সাংস্কৃতিক নিষ্পেষণৰ বৈষম্যৰ বিৰুদ্ধে এক বিদ্ৰোহ ঘোষণা কৰে। আমি যেনেকে নাৰীবাদত নাৰীৰ নিষ্পেষণৰ কথা কৈছিলো, আমি যেনেকে নাৰীবাদত নাৰীৰ ঐতিহাসিক ভূমিকা যিটো তেওঁক ৰোল প্লে কৰিবলৈ দিছে সমাজে আৰু সংস্কৃতিয়ে, তেওঁ তাক অহৰহ তাতেই পিষ্ট হৈ পেলাই সেইটো কৰি থাকিব লাগিব। তেওঁৰ অস্তিত্ব, তেওঁৰ এজন অট'নমাছ ইণ্ডিভিজুৱেল হিচাপে বা এজন স্বাধীন মানুহ হিচাপে তেওঁৰ অস্তিত্ব কেনেধৰণে বিপদাপন্ন হ'ব বা হৈছে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ঐতিহাসিক ধৰণে, সেইটো আমি নাৰীবাদত সেই কথাটো পালো আৰু সেই বিষয়ে আমি চৰ্চা কৰিছো। এতিয়া এই কুৱেৰ থিয়ৰী আৰু মেস্কুলিনিটি ষ্টাডিজো, অৱশ্যে মেস্কুলিনিটি ষ্টাডিজ অকমান বেলেগ ধৰণৰ, কিন্তু তাতো আমি এই গোটেই বাগধাৰাবিলাক পঢ়িব লাগিব এই ধৰণৰ কিছু সামাজিক ন্যায়ৰ ভিত্তিত। আপোনালোকে এই কথাটো অকমান মন কৰিব, এই সকলোবিলাক প্ৰপঞ্চ, সকলোবিলাক বাগধাৰাৰ কিছুমান ভিত্তি আছে। এটা ডাঙৰ ভিত্তি হৈছে সামাজিক ন্যায় আৰু বৈষম্যৰ মানে শেষ কৰা, এটা সামাজিক ন্যায়ৰ পৰ্যায়লৈ সকলোখিনি নিয়া। গতিকে এই ধৰণৰ এই বিষয়কেইটা আমি সেই বিষয়ত প্ৰাধান্য দি পেলাই পঢ়িব লাগিব। এই চৰ্চা আৰু এই আলোচনাবিলাকত আৰু এটা কথা আমি পঢ়িব লাগে, যিটো বৰ্তমান বা কণ্টেম্পৰৰী, যিটো আজিৰ, যিটো পৰম্পৰাগত নহয়, পৰম্পৰাগত যিবিলাক আলোচনা আছে, ভিত্তি আছে, ধাৰণা আছে, যেনেকে হেটেৰ'ছেক্সুৱেলিটি। আপোনালোকে এতিয়া মই আপোনালোকক অনুৰোধ কৰিছো, ছাত্ৰ বা ছাত্ৰীসকলক, ইয়াত গোটেই সকলো ছাত্ৰীয়ে হ'ব, যে ছাত্ৰীসকলক যে আপোনালোকে এই ধৰণৰ ধাৰণাবোৰ অলপ মুকলিভাৱে, বস্তুনিষ্ঠভাৱে আলোচনা কৰক। এই ধৰণৰ এটা জেণ্ডাৰ ষ্টাডিজ আপোনালোকৰ মহাবিদ্যালয়ত আপোনালোকে এনে সুবিধাজনক অৱস্থাত পাইছে, য'ত ভালকৈ শ্ৰেণী কোঠাত বস্তুনিষ্ঠভাৱে
এই বাগধাৰাসমূহ আলোচনা কৰা হ'ব। আপোনালোকে বিভিন্ন কিতাপ পঢ়িব, তাৰপিছত বিভিন্ন আপোনালোকে চিন্তা কৰিব, আৰু তাক এই যিখিনি আপোনালোকৰ তত্ত্বগত জ্ঞান আছে বা যিখিনি কিতাপৰ পৰা আপোনালোকে পাব বা যিখিনি আপোনালোকক আপোনালোকৰ অধ্যাপকসকলে দিব, এই সকলোখিনি তাত সন্নিৱিষ্ট কৰি তাৰ ওপৰত নিজৰ ভাৱ আৰু মতামত, আচলতে ঠিক মতামত ইমান সহজতে দিব নালাগে। ইয়াত আচলতে আপোনালোকে প্ৰথমতে তাৰ লগত সন্নিৱিষ্ট হওক, পঢ়ক, তাৰ ওপৰত আলোচনা কৰক বা প্ৰশ্ন উত্থাপন কৰক, কাৰণ প্ৰশ্ন উত্থাপনেৰেই আচলতে প্ৰথম এই আপোনালোকে যিটো ক্লাছত এতিয়া জইন কৰিছে, যিটো শ্ৰেণীকোঠাত জইন কৰিছে, এইটোৰ আপোনাৰ কথাবোৰ আৰু অলপ সম্প্ৰসাৰণ হৈ যাব, বুজাৰ ক্ষেত্ৰতো আৰু বেছি সমৃদ্ধি লাভ কৰিব। এতিয়া আৰু এটা কথা মই ইতিমধ্যে কৈছো, সামাজিক আৰু সাংস্কৃতিক যিবিলাক ধাৰণা আমি এই নাৰীবাদ বা এই কুৱেৰ থিয়ৰী বা আপোনাৰ মেস্কুলিনিটি ষ্টাডিজত আমি আলোচনা কৰিম, ইয়াৰ আৰু এটা ডাঙৰ কথা হৈছে, এটা উমৈহতীয়া এটা ইয়াত বস্তু আছে, যিটো হৈছে আপোনাৰ শক্তি প্ৰকাশৰ ফল হিচাপে আমাৰ যিটো, আৰু শক্তি প্ৰকাশৰ যিটো সম্পৰ্ক আমি ইংলিছত কওঁ পাৱাৰ ৰিলেশ্যনছ, এই পাৱাৰ ৰিলেশ্যনছ বা য'ত আপোনাৰ মই এতিয়া শব্দটো ভালকে ক'ব পৰা নাই, ঠিক আপোনাৰ যিটো ক্ষমতা, সেই ক্ষমতাৰ যিটো মেপিং অফ পাৱাৰ, এইটোৰ মানে ক্ষমতাৰ যিখিনি পৰিসৰ আছে, এই ক্ষমতাৰ পৰিসৰৰ ভিতৰত এই কথাবোৰ আমি আলোচনা কৰোঁ। এই কথাটো আমাক প্ৰথম শিকাইছে ফুকো বুলি, দ্য নিউ হিষ্টৰিচিজম, আপোনালোকে জানে, তেওঁ ফুকো, লাকা, ডেৰিডা এইসকলৰ কথা আপুনি শুনিছে। ফুকোই এই ধৰণৰ তেওঁ ঐতিহাসিক কিছুমান ইনষ্টিটিউচন বা কেন্দ্ৰসমূহৰ তেওঁ বেলেগ বেলেগ ধৰক মেডিকেল হিষ্ট্ৰী, তাৰপিছত আপোনাৰ এই লিংগভিত্তিক আলোচনাৰ যিবিলাক ভিত্তি বা এই গোটেইখিনি কথা তেওঁ বিভিন্ন সময়ত ঐতিহাসিক প্ৰতিষ্ঠানসমূহৰ ওপৰত, ধৰক হস্পিটেল, ক্লিনিক, তাৰপিছত এছাইলাম য'ত পগলা মানুহক খোৱা হয়, তেনেকুৱা যি ধৰণৰ বেলেগ বেলেগ সামাজিক অনুষ্ঠান আছে, সেই বেলেগ বেলেগ ধৰণৰ মধ্যকালীন যুগৰ মেডিয়েভেল টাইমছত, তাৰপিছত আপোনাৰ ৰেনেছাৰ সময়ত, ঠিক এনেকে বিভিন্ন ধৰণে মানৱ জাতিৰ সভ্যতাৰ উত্থানৰ সময়ত যিখিনি এনেধৰণৰ অনুষ্ঠানৰ হিষ্ট্ৰী তেওঁ লিখিছে, সেইটো মানে পৰম্পৰাগত হিষ্ট্ৰী বা পৰম্পৰাগত তেওঁ ইয়াত ইতিহাস লিখা নাই। এই ইতিহাসসমূহত তেওঁ এইটোৱে বৰঞ্চ দেখুৱাব বিচাৰিছে যে বিভিন্ন সময়ত কেনেকে এই প্ৰতিষ্ঠানসমূহৰ লগত মনস্তত্ব আৰু বেলেগ মানৱ জাতিৰ বিভিন্ন ধৰণৰ আপোনাৰ যিখিনি কণ্ডিশ্যন আছে, যিখিনি ষ্টেট আছে, যিখিনি মানুহ থাকে, জীৱন, দুখ, ধৰক মৃত্যু বা সকলোবিলাকৰ মাজেদি যেনেকে পাৰ, এই গোটেইখিনিত একোটা কেনেকে ক্ষমতাৰ এটা মানে ৰিলেশ্যনছ, কেনেকে সম্পৰ্ক, ক্ষমতাই কেনেকে ইয়াক ৰেগুলেট কৰে, ক্ষমতাই কেনেকে ইয়াক পৰিমাপ কৰে বা দেখুৱাই দিয়ে, এই গোটেইখিনি তেওঁ দেখুৱাইছে। আৰু এই ক্ষেত্ৰত এই লিংগভিত্তিক আলোচনাটো তেখেতক ওপৰ কিছু আমি পঢ়িব লাগিব, আৰু তেওঁৰ এই বিষয়ত বহুখিনি কথা কৈ গৈছে, আৰু মোৰ আজি বিভিন্ন কথা সময় নাই ক'বলৈ, কিন্তু আমি ফুকৰ ধাৰণাসমূহকো ইয়াত ডিছকোৰ্চৰ ধাৰণা, বেলেগ বেলেগ প্ৰতিষ্ঠানসমূহৰ ওপৰত শক্তিৰ প্ৰদৰ্শনৰ ধাৰণা, এইখিনি কথা আমি পঢ়িব লাগিব। এতিয়া এই ক্ষেত্ৰত একেধৰণৰ কথা বহুত আৰু বেলেগ বেলেগ তাত্ত্বিকেও কৈছে। এই তাত্ত্বিকসকলে ধৰক এজন আছে মেৰী মেককিনটছ,
তেওঁ 1968 চনত এই homosexual role নামৰ এখন ৰচনা লিখিলে আৰু তাত তেওঁ দেখুৱালে যে কেনেকে সমাজ ব্যৱস্থাই সদায় কৰে কি যে হেটেৰ'ছেক্সুৱেলিটি সদায় নৰ্মেল হিচাপে দেখুৱায় বা এইটো বিধিগত বুলি দেখুৱায়, ভাল বুলি দেখুৱায়, আৰু homosexuality এটা ডেভিয়েণ্ট বা বিকৃতিকৰণ বুলি দেখুৱায়। ঠিক এনেধৰণৰ প্ৰপঞ্চৰ দ্বাৰাও আমাৰ গোটেই সমাজ ব্যৱস্থাত হৈ থকা এই শক্তি প্ৰদৰ্শনৰ কিছু তেওঁ নমুনা তেওঁ দাঙি ধৰিছে, আৰু অকল তেওঁ নহয় আৰু বহুখিনি যিবিলাক আমি তত্ত্ব এই বিষয়ত পঢ়িছো সকলোৱে ঠিক এই কথাটোকে কৈছে। আৰু এই ক্ষেত্ৰত আমি জুডিথ বাটলাৰৰ কিছুমান ধাৰণা আমি তেওঁৰ এইখিনি পঢ়িব লাগিব, এইটো আমি বাদ দিব নোৱাৰো। এইটো বিষয়ত মই কিছু ঠিক আছে মই ক'ম বাৰু। এতিয়া ইয়াৰ লগত জড়িত হৈ থকা আপুনি এক মিনিট দিয়ক, কাগজ আছিল এতিয়া এইখিনি যিখিনি আমি আলোচনা কৰিলো, এই আলোচনাৰ দ্বাৰা বোধহয় এইটো আমি দেখুৱাব খুজিছো যে জেণ্ডাৰ ষ্টাডিজ বোলা যিটো আপোনালোকৰ চেল বা যিটো আপোনালোকৰ শ্ৰেণী এতিয়া খোলা হ'ল, তাত আমাৰ বেলেগ বেলেগ ধৰণৰ লিংগ ভিত্তিক আলোচনা আমি কৰিব লাগিব। ফেমিনিজম, তাৰপিছত কুৱেৰ থিয়ৰী, মেস্কুলিনিটি ষ্টাডিজ। এতিয়া মেস্কুলিনিটি ষ্টাডিজো এটা পুৰুষ প্ৰধান এটা পৰ্যালোচনা, যিটো লিংগভিত্তিক আলোচনাৰ এটি দৰকাৰী অংগ। ঐতিহাসিক দৃষ্টিকোণৰ পৰা ইয়াক প্ৰকৃততে সমাজ বিজ্ঞানৰ ভিতৰুৱা আলোচনা হিচাপে 1950 চনত বা 1950ৰ দশকত উত্তৰ ইউৰোপীয় দেশসমূহত যিবোৰ নৰ্ডিক কাণ্ট্ৰি বুলি কয় সেইবিলাকত আৰম্ভ হৈছিল। তাত আপোনাৰ এই কথাটো বিশেষভাৱে আলোচনাৰ আওতালৈ আহিছিল। কিছু আপোনালোকে জানে যে আমাৰ আলোচনাবোৰ বা আমাৰ চৰ্চাবোৰ কেনেকে আৰম্ভ হয়, কিছুমান প্ৰকৃতিগত, কিছুমান সাংস্কৃতিক, কিছুমান সামাজিক, এনেকুৱা ধৰণৰ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই হয়। এতিয়া বোধ কৰো এই লিখকসকলে এনেকে কৈছে যে এৰিক ব্ৰছেট আৰু পাৰ ওলাফ টিলাৰ বুলি তেওঁলোকে এই ক্ষেত্ৰত ৰিচাৰ্চৰ কিছুমান ভূমিকা বা ক্ষেত্ৰ তেওঁলোকে তৈয়াৰ কৰি লৈছিলে, যিটো আছিলে নৰ্ডিক কাণ্ট্ৰিবিলাকত যিবিলাকত আপোনাৰ চেইলৰৰ দেশ, সেই চেইলৰ সকল বহুত মানে মাহ ধৰি বাহিৰত থাকে, আৰু তেওঁলোকৰ অৱস্থা, তেওঁলোকৰ মানসিক দুখ, তেওঁলোকৰ বিচ্ছিন্নতা বোধ, এই সকলোবোৰ বোধহয় এই যিটো মেস্কুলিনিটি ষ্টাডিজ আছে এইটোৰ আৰম্ভণি সেই সময়ত তেনেকে হৈছিল। এইটো অৱশ্যে এটা ধাৰণাহে কৈছো, এইটো বোধহয় তাৰ ওপৰত আৰু আলোচনাৰ আৱশ্যক আছে। এতিয়া আকৌ 1970ৰ দশকতো যিবিলাক তলৰ ইউৰোপীয় যিবিলাক ইংলিছ স্পিকিং কাণ্ট্ৰি আছে তেওঁলোকেও এইবোৰৰ বিষয়ে মেস্কুলিনিটি ষ্টাডিজ এটা বিষয় হ'ব পাৰে। পুৰুষসকল নাৰীবাদৰ নিচিনা, নাৰীকে যে অকল কেন্দ্ৰ কৰি নাৰীবাদৰ প্ৰতিষ্ঠা হ'ল বা এইবিলাকৰ ওপৰত চৰ্চা হৈ আছে, সেইদৰে পুৰুষৰ ব্যৱস্থা, পুৰুষৰ আকাংক্ষা আৰু পুৰুষৰ ব্যৱস্থা সকলোবিলাক বা নিজৰ অস্তিত্বৰ আকাংক্ষা সকলোখিনি বিভিন্ন ক্ষেত্ৰত, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত এইটো এটা বিদ্যায়তনিক পৰ্যায়লৈ আনিব পাৰি, আৰু 1970 চনত ইয়াৰ বিষয়ে আলোচনা হ'ল। গতিকে ঠিক তেনেধৰণে ই আগবাঢ়িল আৰু বৰ্তমান এতিয়াতো এক পূৰ্ণ পৰ্যায়ৰ এটা বিদ্যায়তনিক ধৰণৰ ই আলোচনা হৈ আছে। 1980 চনতো আপোনাৰ ইংলণ্ডত ইয়াৰ কিছুমান ৰিউৱেন কনেল বুলি এজন আছিল অষ্ট্ৰেলিয়ান ছচিয়লজিষ্ট, তেওঁলোকে কিছু কথা নতুন ক'লে। এই ক্ষেত্ৰত অৱশ্যে এইটো এটা নতুন ধাৰণা, ময়ো ইমান বেছি ইয়াৰ বিষয়ত ক'ব নোৱাৰিম। আমাৰো পঢ়া শুনা আমি আকৌ কৰিব লাগিব, যেনেকে আপোনালোকে পঢ়া শুনা আৰম্ভ কৰিব, আমিও এই বিষয়ত কিছু পঢ়া শুনা কৰিব লাগিব। ধৰক আৰু এজন আছে মাইকেল কিমেল বুলি, তেওঁ কিছুমান ধাৰণা ইয়াত দিছে, আমি পিছত আপোনালোকে শ্ৰেণীকোঠাত এইবিলাক পাব, টক্সিক মেস্কুলিনিটি,
যিটোৱে ধৰক যিটোৱে আপোনাৰ আলোচনা কৰে যে পুৰুষসকল আপোনাৰ ক্ষমতা আহি মানে প্ৰিয় বা তেওঁলোকৰ এটা হেৰি আছে, শক্তি প্ৰদৰ্শন কৰা এটা আকাংক্ষা আছে বা দমন কৰিব পৰা এটা কিবা ইনষ্টিংক্ট আছে, ঠিক এনেধৰণৰ বা ভায়োলেন্সৰ প্ৰতি এটা কিবা প্ৰপেলেণ্ট এটা ভাৱ এটা আছে, ঠিক এনেধৰণৰ কথাবিলাক লৈ পেলাই টক্সিক মেস্কুলিনিটি দ্বাৰা তেওঁ এই কথাবিলাক ক'ব বিচাৰিছে। এই বিষয়ে আলোচনা আৰু দৰকাৰ আছে। আমি এইখিনি কথাই ক'লো যে জেণ্ডাৰ ষ্টাডিজত আমি আচলতে এইবিলাক ধৰণে বিভিন্ন ক্ষেত্ৰত আমাৰ কৰিব লাগে। এতিয়া মই বোধহয় সময় কৰিব পাৰিম আৰু 10 মিনিট সময় বোধহয় মোৰ কাৰণে থাকিব নেকি? হেল্ল', আৰু 10 মিনিট ক'ব পাৰিম নেকি মই? পাৰিব। ঠিক আছে। বন্ধুসকল, আমি ইতিমধ্যে জেণ্ডাৰ ষ্টাডিজৰ মেইন কিছুমান কথা এইবিলাক আমি ক'লো। মই নাৰীবাদ সম্পৰ্ক বহুখিনি কথা মই এতিয়া কোৱা নাই, কিছু কথা আপোনালোকে এতিয়া পঢ়িব, যিখিনি একেবাৰে এৰাব নোৱাৰা সেইখিনি আচলতে কিছু কথা মই ক'ব লাগিছিল, সেইখিনি এতিয়া কোৱা নহ'ল, অলপ বেলেগ কথালৈ মই গুচি গ'লো। ধৰক তেনেধৰণৰ কিছুমান কথা আছে, যিসকল শ্ৰীমন্তী ববীৰৰ কথা আমি ক'লো, তাৰপিছত তেখেতে কেনেদৰে ছেকেণ্ড ছেক্সত সেইখিনি ক'লো, কিন্তু তাৰ পিছত আমি যিসকল আছে নাৰীবাদী, তেওঁলোকৰ কথাও আপোনালোকে পঢ়িব লাগিব আৰু আমিও আচলতে পঢ়িব লাগে। ধৰক ভাৰ্জিনিয়া উলফৰ এ ৰুম অফ ওৱানছ ওন, আপোনালোকে জানে সেইখন এখন বিশিষ্ট পাঠ। সেইখনত তেওঁ কেনেধৰণে এটা ৰূপক ব্যৱহাৰ কৰিছে, ৰুম অফ ওৱানছ ওন, নিজৰ এটা কোঠা। এই নিজৰ এটা কোঠাৰে তেওঁ কেনেকে নাৰীৰ অৱস্থাটো তেওঁ নিৰূপণ কৰি দিছে সামাজিক আৰু সাংস্কৃতিক ঐতিহাসিক হিচাপত। আৰু এই বিষয়ত তেওঁ সেই কিতাপখনতে, চুটি কিতাপখন, কিন্তু আপোনালোকে নিজে বোধহয় পঢ়িব লাগিব, তাতে গোটেইখিনি কথা তেওঁ কৰিছে। এটা ৰূপক হিচাপে অতি ভালকৈ তেওঁ সেইটো ব্যৱহাৰ কৰিছে। তেওঁ সেই নিউমহেম কলেজ কেম্ব্ৰিজৰ 2টা আলোচনা কৰিছিলে, 2টা বক্তৃতা দিছিলে উমেন এণ্ড ফিকশ্যনৰ ওপৰত। গতিকে সেই বক্তৃতা কেইটাই এই ৰুম অফ ওৱানছ ওন। তাত তেওঁ আৰু কিছু খুব ডাঙৰ তেওঁ আৰু এটা ভিত্তি তাত তৈয়াৰ কৰিছে, যিটো মই আপোনাৰ কুৱেৰ থিয়ৰীৰ লগত এইটো অলপ ৰিলেশ্যন আছে, এই কথাটো মই কৈ দিছো। সেইখন কিতাপতে তেওঁ এণ্ড্ৰজেনী বুলি এটা পুৰুষ আৰু মহিলাৰ এটা মানে কিবা এটা লগ লগোৱা ধৰণৰ এটা সত্তা, সেই সত্তাটোৰ ওপৰত কথা কৈছে। সেইটো যিটো কিছু ক্ষেত্ৰত দৈহিক, কিছু ক্ষেত্ৰত মানসিক আৰু কিছুমান হৰমনিক, এই ধৰণৰ কথা তেওঁ কৈছে, যিটো কয় এণ্ড্ৰজেনী। এণ্ড্ৰজেনী বুলি ক'লে আপোনালোকে চালে আপোনালোকে পাব। আৰু আজিকালি দেখিছে আপোনালোকৰ কাৰণে বহুতখিনি সুবিধা হৈছে। ধৰক আমি এটা কিবা ধাৰণাৰ কথা ক'লো বা শব্দ এটা উচ্চাৰণ কৰিলো, যিটো ধৰক ধাৰণাটো আপোনালোকে ভালকে ক'ব নোৱাৰিলে, শ্ৰেণীত ধৰিব নোৱাৰিলে, তেতিয়াহ'লে আপোনালোকে আকৌ নিজে ইণ্টাৰনেটত আপোনালোকে চাব পাৰে। গোটেই কনচেপ্টবোৰ ধুনীয়াকৈ তাত দিয়া থাকে আৰু ভালকে পঢ়িলে কথাখিনি পৰিষ্কাৰ হৈ যায়। এণ্ড্ৰজেনী ধাৰণাটো তেওঁ সেই কিতাপত দিছিলে, আৰু সেই এণ্ড্ৰজেনীৰ যিটো ধাৰণা, পুৰুষ আৰু নাৰীৰ ঠিক সংমিশ্ৰণৰ এটা মানে অস্তিত্বৰ কথা তেওঁ কৈছিলে। ঠিক এই কথাটো আমাৰ এই কুৱেৰ থিয়ৰীত, এই থাৰ্ড জেণ্ডাৰৰ আমি কথা কৈছো, সেইটোৰ লগত মিল আছে। আৰু তেওঁ ভাৰ্জিনিয়া উলফ অকল এই ক্ষেত্ৰত নহয়, তেওঁ বহু ক্ষেত্ৰতে বহুত নতুন নতুন কথা কৈছিলে। গতিকে তেওঁ এজন খুব ডাঙৰ, শ্ৰীমন্তী ববীৰৰ দৰে এগৰাকী খুব প্ৰতিভাশালী তেওঁ নভেলিষ্টো আছিলে, আপোনালোকে জানে। কিন্তু তেওঁ নাৰীবাদী হিচাপে তেওঁৰ এটা বিশেষ স্থান আছে। এতিয়া এই ক্ষেত্ৰত মই তেওঁৰ আৰু এটা কথা ক'ব খুজিছো। তেওঁ এই বিষয়ত এই সৰু কিতাপখনত বহু কথা ক'লে। তেওঁ এগৰাকী শ্বেক্সপিয়েৰৰ ভনীয়েকক তেওঁ ইমেজিন কৰিলে, ভাবিলে যে শ্বেক্সপিয়েৰৰ এগৰাকী ভনীয়েক থকা হ'লে তেওঁৰ কি অৱস্থা হ'লহেঁতেন সামাজিক সাংস্কৃতিক ক্ষেত্ৰত। আৰু এই মহিলাৰ নাৰীৰ এজন অথৰ, এজন লিখক হিচাপে শ্বেক্সপিয়েৰে যে ইমান ডাঙৰ ফেম পালে, ইমান তেওঁ ডাঙৰ প্ৰতিষ্ঠা নাট্যকাৰ হিচাপে গোটেই পৃথিৱীয়ে তেওঁক মানে আজি পৰ্যন্ত,
কিন্তু শ্বেক্সপিয়াৰৰ যদি এগৰাকী ভনীয়েক থাকিলেহেঁতেন তেওঁৰ অৱস্থাটো কি হ'লহেঁতেন, এইটো তেওঁ একেবাৰে ইমাজিন কৰিছে যদিও তেওঁ কল্পনা কৰিয়ে লিখিছে, কিন্তু তেওঁ সকলো সামাজিক আৰু সাংস্কৃতিক আৰু ঐতিহাসিক যিটো সেই ব্যৱস্থা আছিলে সেই সময়ত নাৰীৰ প্ৰতি নাৰীক যি মূল্যবোধ দিয়া হৈছিলে বা যেনেকে চোৱা হৈছিল, ঠিক সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁ তেওঁ কল্পনা কৰিছিল যে সেই নাৰীগৰাকী কেতিয়াও আৰু জীয়াই থাকি তেওঁৰ প্ৰতিভা বিকশিত কৰিব নোৱাৰিলেহেঁতেন, ঠিক শ্বেক্সপিয়াৰৰ ভনীয়েক হিচাপে যদি ইকুৱেলি তেওঁৰ সমান তেওঁৰ দৰে প্ৰতিভাশালী হ'লহেঁতেন, তথাপিও এই কথাটোকে তেওঁ তাত কৈছে, এইটো এটা ডাঙৰ কথা তাত ক'লে। আৰু এই কথাটোৰে তেওঁ সেই কিতাপখন শেষ কৰিছে। আৰু তেওঁ সেইটো এটা সেই যে শ্বেক্সপিয়াৰৰ যিগৰাকী ভনীৰ কথা তেওঁ কল্পনা কৰিছিলে, সেই ভনীগৰাকীয়ে যে নোৱাৰিলে বা সামাজিক সাংস্কৃতিক পটভূমিত তেওঁক নিকৃষ্ট কৰি তেওঁক প্ৰায় শেষে কৰি দিয়া হ'ল, কাৰণ তেওঁ তাত দেখুৱাইছে যে তেওঁটো ছুইচাইড বা তেওঁ আত্মঘাতী হ'ব বাধ্য হ'লহেঁতেন, এনেকুৱা ধৰণৰ তেওঁ এটা ভাৰ্জিনিয়া উল্ফে কথা এটা কৈছিল। গতিকে এই কিতাপখনৰ শেষত তেওঁ কিন্তু এটা আনন্দদায়ক বা এটা আনন্দৰ বতৰাৰে তেওঁ এই কিতাপখন শেষ কৰিছে। আৰু তাত তেওঁ কৈছে যে এই মানুহগৰাকীক আমি আকৌ ৰিভাইভ কৰিব লাগিব, আৰু তেওঁ যাতে আকৌ উঠিব পাৰে সেই অৱস্থাৰ পৰা, তেতিয়াহে চাগে এই আমাৰ যিটো যাত্ৰা সেইটো সফল হ'ব। ঠিক তেনেকৈ তেওঁ এ ৰুম অফ ওৱান্স অউন শেষ কৰিছে। আৰু এগৰাকী এই বিষয়ত আপোনালোকে পাব এলাইন শ্ব'-ৱাল্টাৰ। তেওঁ সেই ভাৰ্জিনিয়া উল্ফৰ কিতাপখনৰ নামটো একে ৰাখি তাৰ পৰা লৈ পেলাই তেওঁ লিখিছিলে, তেওঁ নাৰীবাদী লেখিকাৰ ওপৰতে লিখিছিলে যে লিটাৰেচাৰ অফ দেয়াৰ অউন, ভাৰ্জিনিয়া উল্ফৰ কিতাপখনৰ নিচিনাকৈ লিটাৰেচাৰ অফ দেয়াৰ অউন বুলি লিখিলে। সেই কিতাপখনত তেওঁ বিভিন্ন ধৰণে নাৰীৰ বিভিন্ন সময়ত ঐতিহাসিক ভূমিকাৰ কথা লিখিছে, বিশেষকৈ এগৰাকী লিখিকা হিচাপে। এইটোও এটা ডাঙৰ প্ৰপঞ্চ এই নাৰীবাদী আলোচনাত, আপোনালোকে সেইবোৰ পাব। আৰু এটা প্ৰপঞ্চ আছে, সেইটো হৈছে ইক্ৰিচাৰ ফেমিনিন। ইক্ৰিচাৰ ফেমিনিন হৈছে এটা অতিপাত জৰুৰী, তাৰ মানে উমেন্স ৰাইটিং, যিটো আমি ইতিমধ্যে ক'লো ভাৰ্জিনিয়া উল্ফে ক'লে, এলাইন শ্ব'-ৱাল্টাৰে ক'লে, আৰু আপোনাৰ এনেধৰণে বিভিন্ন তাত্ত্বিকসকলে কৈছে যে এই কথাটো ইয়াত তেওঁ ঠিক উমেন্সৰ ৰাইটিং বুলি কওঁতে এটা বেলেগ ধৰণৰ ৰচনা শৈলীৰ কথা কৈছে। আৰু এই কথাটো ভাৰ্জিনিয়া উল্ফেও লিখিছিল। মই এই কথাটোকে কৈছো যে যিসকল ফ্ৰেঞ্চ ফেমিনিষ্ট সকলে পিছত নাৰীবাদীসকলে পিছত এই কথাটো ক'লে, ইক্ৰিচাৰ ফেমিনিন বা উমেন্স ৰাইটিং, এইটো প্ৰপঞ্চৰ কথা কৈ তেওঁলোকে এটা বহল ভিত্তিত নাৰীবাদৰ উত্থান আৰু নাৰীৰ উত্থান বা নাৰীৰ সামাজিক সাংস্কৃতিক উত্থানৰ ওপৰত ক'লে, যি এজন ইণ্ডিভিজুৱেল হিচাপে, এজন ব্যক্তি হিচাপে তেওঁৰ মনোভাৱ প্ৰকাশ কৰিব পাৰিব ভাষাৰে। গতিকে এই ভাষাজনিত যিটো কথা, সেইটো এটা আপোনালোকে পঢ়িব লগা বিষয়। এইটো আপোনালোকে তাত পাব যে আগৰ যিটো ভাষা আছে, যিটো পুৰুষতান্ত্ৰিক ভাষা, যিটো পেট্ৰিয়াৰ্কেল বা ফেল'চেন্ট্ৰিক বা এন্ড্ৰচেন্ট্ৰিক, এই ভাষা সম্পূৰ্ণভাৱে বৰ্জন নহয়, একেবাৰে তাক ধ্বংস কৰি এটা নতুন ধৰণৰ বাগধাৰা, যিটো নতুন ভাষাৰ যিটো বাগধাৰা, সেইটো তৈয়াৰ কৰিব লাগিব। আৰু হেলেন চিগজুছ, তাৰপিছত লুচি ৰিগেৰে ইতিমধ্যে তেওঁ বা জুলিয়া খ্ৰীষ্টেভা এখেতসকলে এটা নতুন ভাষাৰ কথা কৈছিল, যিটো উমেন্স মানে নাৰীৰ ভাষা আৰু নাৰীৰ যিটো ভাষাৰে তেওঁ লিখে, যিটো ভাষাত তেওঁ কথা কয়, যিটো ভাষাৰে তেওঁ নিজৰ অস্তিত্ব প্ৰকাশ কৰে, এইটো এটা বিশেষ ধৰণৰ প্ৰপঞ্চ, যিটো আপোনালোকে তাত পঢ়িব লাগিব। ঠিক এনেধৰণৰ বহু কথা ইয়াত আছে। মইতো আজি বক্তৃতাত গোটেইখিনি কথা মই কৰিব নোৱাৰিম, কিন্তু মই যিহেতু আপোনালোকক কৈছিলো যে এটা নাৰীবাদী ৰচনা এখনত আমি কেনেধৰণে তাত নাৰী অস্তিত্ব বা নাৰীবাদী অস্তিত্ব বা সামাজিক সাংস্কৃতিক নাৰীৰ এটা ভূমিকা থাকে, সেই সকলোখিনি আমি তাত নিয়োজিত কৰিব লাগিব, আৰু তেনেধৰণে আমি পঢ়িব লাগিব। আৰু সেই বিষয়ত মই আপোনালোকে ইতিমধ্যে নাৰীবাদী ৰচনা পঢ়িছে বা জানে,
আপোনালোকে নিজেও চুমি কন্দলীৰ তৃতীয়ত্বৰ গল্প পঢ়িব লাগিব, বা আপোনালোকে ছবি আছে, আপোনালোকে মই দেখিছো হেৰিখন চিলেবাছখন, এনেধৰণৰ তাত পঢ়িব। মই এখন ৰচনা বিশেষভাৱে আজি ক'ব বিচাৰিছো, সেইখন এজন আমেৰিকান লিখক, তেওঁৰ এখন লিখা সেই লিখাটোৰ কথা মই ক'ব বিচাৰিছো। আৰু সেইখন হৈছে আমেৰিকান লেখিকা চাৰ্লট পাৰ্কিন্স গিলমেন। ইতিমধ্যে নাৰীবাদী পতনৰ ওপৰত সকলো বিশেষ যিকোনো নাৰীবাদী লিখাই আপোনালোকে পঢ়িব পাৰে, পতনৰ অভিজ্ঞতা, তাত বিভিন্ন ধৰণৰ বিশ্লেষণ, এই সকলোবিলাক আপোনালোকে কৰিব। যেনেকে আমাৰ ফেলানি আছে অসমীয়াত, তাৰপিছত আমাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ প্ৰায়বিলাক নাৰীভিত্তিক উপন্যাস, আৰু দঁতাল হাতী ৱাইখোৱা হাওদাত আপোনাৰ 3গৰাকী নিষ্পেষিত নাৰীৰ কাহিনী আছে। ঠিক তেনেধৰণে আমাৰ বহুত ধৰণৰ আমি কাহিনী অসমীয়া সাহিত্যত ইতিমধ্যে পঢ়িছো। আৰু এখন কিতাপ মই প্ৰায় ক'বলৈ বিচাৰো, আৰু আপোনালোকেও সেইটো নাৰীবাদী পঠন হিচাপে আপোনালোকে পঢ়িলে ভাল হ'ব, যিখন আমি বীণা বৰুৱাৰ জীৱনৰ বাটত, সেইখনো এখন বৰ বিশেষ ধৰণৰ উপন্যাস, য'ত তগৰ নামৰ এগৰাকী নাৰীৰ কাহিনী, জীৱনৰ কাহিনী তাত গৃহীত হৈছে, আৰু য'ত তেওঁ এনেকুৱা লাগে যেন থমাছ হাৰ্ডিৰ টেষ্ট অফ দি আৰবাভেলিজৰ কাহিনীটোকে যেন তাত দেখুৱাইছে, যে কেনেকে তগৰৰ তেওঁৰ মানে এই সংঘাত জড়িত জীৱন, যিটো তেওঁৰ কোমলতা, যিখিনি তেওঁ কেনেকে গোটেইখিনি তেওঁৰ ওপৰত হোৱা নিষ্পেষণ আৰু সামাজিক আৰু যিখিনি তেওঁৰ ৰোল প্লেয়িং তেওঁক কৰিব দিলে, তেওঁ বিনা বাক্যৱে কেনেকে মানি লৈ কেনেকে কৰিলে, ঠিক এইখন এখন বৰ ডাঙৰ কিতাপ আমাৰ ভাষাত। এনেধৰণৰ আপোনালোকে পঢ়িব আশা কৰো। আৰু মই এই ক্ষেত্ৰত এখন বিশেষ লেখনিৰ কথা আজি ক'ব বিচাৰিছো, সেইখন হৈছে চাৰ্লট পাৰ্কিন্স গিলমেন। তেওঁ 19 শতিকাতে তেওঁ এইখন লিখিছিলে, এই গল্পটো দ্য য়েল্লো ৱালপেপাৰ। এইটো এটা বিখ্যাত গল্প আমেৰিকান সাহিত্যৰ। দ্য য়েল্লো ৱালপেপাৰ নামৰ গল্পটোত নাৰীবাদী পঠনৰ এক বিস্ময়কৰ অভিজ্ঞতা আপোনালোকে লাভ কৰিব। মই আশা কৰিছো আপোনালোকে এইখন পঢ়িব। ইয়াত প্ৰথম পুৰুষত কথিত হয় গল্পটোত পুৰুষ নাৰীৰ লিংগগত বৈষম্য কেনেদৰে সামাজিক সাংস্কৃতিক বিভেদ পাৰ হৈ মনস্তত্বত প্ৰৱেশ কৰে, তাক অতি নিপুণভাৱে মানে ৰূপায়ণ কৰিছে। আৰু ইয়াত ঠিক আপোনালোকে যেতিয়া পঢ়ি যাব, মই দুটা লাইন আপোনাক কৈ দিছো, তেনেকে আমি এই নাৰীবাদী পঠনত কি আমি বিচাৰো, কেনেকে আমি তাৰ পৰা অৰ্থ উলিয়াব খুজিছো, মই ঠিক দুটা লাইন আপোনাক পঢ়ি দিছো। যিটো কথক, যিগৰাকী কথক, তেওঁ কৈছে, মহিলা নাৰীগৰাকীয়ে, আৰু তেওঁৰ ব্যৱস্থা, তেওঁ আছে তেওঁৰ স্বামীৰ লগত, আৰু তেওঁৰ স্বামী হৈছে এজন ডাক্তৰ, আৰু তেওঁ নিজে কিছু নাৰ্ভাছ ব্ৰেকডাউনৰ নিচিনা তেওঁ কিছুমান ভুগি আছে, আৰু তেওঁৰ স্বামীয়ে এটা হালধীয়া ধৰণৰ ৱালপেপাৰ থকা এটা ৰুমত তেওঁক থাকিব দিয়ে। তেওঁ তাত থাকিব নিবিচাৰে, কিন্তু তেওঁৰ স্বামীয়ে কয় যে নহয়, ইয়াতে তোমাৰ ভাল হব, তুমি ইয়াতেই তুমি ভাল পাবা। আৰু এই ঘৰটোত তেওঁ ভাল নাপায়, তেওঁ কিন্তু স্বামীয়ে কয় যে নহয়, ইয়াতেই তোমাৰ, আৰু তুমি নিজে নিজে ভাল পাই আছা, এতিয়া তুমি ইয়াৰ আবহাৱা ভাল, ৰ'দ বতাহ ভাল তোমাৰ, ঠিক এনেধৰণে স্বামীৰ যিটো তেওঁক ঠিক যেনেধৰণে তেওঁক থাকিবলৈ দিছে, যেনেধৰণে ভাবিবলৈ দিছে, যেনেধৰণে তেওঁক আকাংক্ষা কৰিবলৈ দিছে, এই গোটেইখিনি কথা তেওঁ তাত প্ৰথম পুৰুষত কৈছে। আৰু এইটো এটা বিস্ময়কৰ এটা মানে গল্প, য'ত তেওঁ প্ৰথমৰ পৰা আপোনালোকে যেতিয়া পঢ়ি যাব শেষলৈকে তাৰ এনেকুৱা ধৰণে তাৰ উত্থান ঘটিব, আৰু মানে তাত এনেকুৱা ধৰণৰ ছাছপেন্স কিছুমান আছে, তাত আচৰিত হ'ব। তেওঁ একো নাই অন্য, যে খালি তেওঁ মনেৰে কথাবোৰ ভাবি থাকে, আৰু কয় যে তেওঁ মোক ইয়াতে থাকিব দিছে, তেওঁ মোক বহুত ভাল পায়, তেওঁ মোক ইমান মৰম কৰে, তেওঁ মোৰ ইমান, ঠিক এনেধৰণৰ তেওঁ স্বামীৰ ওপৰত তেওঁৰ মতবাদ বিলাক কৈ থাকে। তাত আছে, জন হৈছে তেওঁৰ স্বামী, জন লাভছ এট মি অফ কোৰ্স, but one expects that in marriage. John is practical in the extreme.
He has no patience with fate, an intense horror of superstition, and he scoffs openly at any talk of things not to be felt and seen and put down in figures. তাৰমানে তেওঁ কৈছে যে মোৰ স্বামীয়ে মোক হাঁহে, ঠিকেই, একো কথা নাই, হাঁহিবই, আৰু মেৰেজত সেইবোৰ হয় সাধাৰণ কথা, আৰু তেওঁ আকৌ চৰম মানে প্ৰেক্টিকেল, তেওঁ খুব প্ৰেক্টিকেল মোৰ স্বামী, আৰু তেওঁ আকৌ এই ছুপাৰষ্টিশ্যন বা এইবিলাক তেওঁ বিশ্বাস নকৰে, তেওঁ যুক্তিবাদী, তেওঁ যুক্তিত বিশ্বাস কৰে, আৰু তেওঁ মানে যিখিনি কথা দেখা নাযায়, যিখিনি কথা চুব নোৱাৰি, মানে যিবিলাক বস্তু, সেই কথাৰ ওপৰত তেওঁ বিশ্বাস কৰে। এইটো এটা সাধাৰণ মই দুটা লাইন আপোনালোকক পঢ়ি দিছো। ঠিক ইয়াৰ দ্বাৰা আপুনি যেতিয়া নাৰীবাদী ধাৰণাৰে এখন পাঠ পঢ়িব বা নাৰীবাদী চিন্তা চৰ্চাৰে পুষ্ট এখন পাঠ পঢ়িব, আপোনালোকে তাত কি ধৰণৰ কথা চাব। এতিয়া ইয়াত এই নাৰীগৰাকীয়ে এটা পাৰ্কিনছে এইটো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি দেখুৱালে যে এই মহিলাগৰাকী, নাৰীগৰাকী তাত নিষ্পেষিত হৈ নিৰ্যাতিত, যিটো নিৰ্যাতিত, তেওঁ শাৰীৰিক কোনো নিৰ্যাতন নাই, তেওঁ নিষ্পেষণ শাৰীৰিক একো নাই, তেওঁলোকক তেওঁ ভাল ঘৰত থাকে, খোৱা বোৱা ভাল, তেওঁৰ মৰম পায়। এই যে তেওঁৰ স্বাধীনতা হৰণৰ যিটো এটা প্ৰক্ৰিয়া, তেওঁক এগৰাকী ব্যক্তি হিচাপে নোচোৱাৰ যিটো প্ৰৱণতা, ব্যক্তি হিচাপে নেদেখাৰ যিটো প্ৰৱণতা, কেৱল মাত্ৰ আৱেগিক কেইটামান ধাৰণাৰে, যিটো সেই ধাৰণাটো সেই স্বামীৰ মগজতহে আছে, তাত কোনো ফেকচুৱেল কোনো বেচিছ নাই। ঠিক এনেধৰণে যেতিয়া সেই মানুহজনে তেওঁক দেখিব, চাব, হেণ্ডেল কৰিব, সেই নাৰীগৰাকীক এটা বস্তুৰ ধৰণে বা তেওঁক এটা অবজেক্ট হিচাপে, ঠিক তাৰে ৰেচপন্সত সেই নাৰীগৰাকীয়ে কেনেকে বিনা বাক্যবে গোটেইবিলাক কেনেকে মানি লয়, আৰু মানি লোৱাৰ লগে লগে এটা এনেধৰণৰ এটা প্ৰক্ৰিয়া মানুহৰ মগজুত আৰম্ভ হয়, যিটো আপোনাৰ জুলিয়েট মিচেল বুলি এগৰাকী তাত্ত্বিকে কৈছে হিষ্টেৰিক্স। ইয়াত মানে কৈছে যে যিবিলাক নাৰীয়ে এই পুৰুষতন্ত্ৰৰ এই যিবিলাক ব্যৱস্থা মানি লয় বিনা বাক্যবই, তেওঁলোকে নকৰে বা তেওঁলোকে ভাবে যে এইটো ভালেই, যিবিলাক মানি লয় এই কথাখিনি, তেতিয়া তাৰ পিছত এই নাৰীগৰাকীৰ মনত যিবিলাক হব, তেওঁ তাত এই ব্যৱস্থাটো মানি লব বিনা বাক্যবে, তেওঁ ভাবিব এইটো ভালেই, তেওঁ ভাবিব যে, কিন্তু ইয়াৰ লগত তেওঁৰ যে দ্বিবিধা থাকিব, তেওঁৰ যে বৈষম্য আছে, তেওঁৰ মনত যিবিলাক ভাৱ আছে, বিৰোধ আছে, সেই বিৰোধবিলাক তেওঁ প্ৰকাশ কৰিব নোৱাৰে। এই যে ক্লাছ অফ অপজিটছ, এই বিৰোধমূলক যিবিলাক ইনষ্টিংক্টে তেওঁক এতিয়া ভিতৰি খুলি খাব, এই নাৰীগৰাকীৰ ৰেচপন্স বা তেওঁ কেনেধৰণে এতিয়া ব্যৱহাৰ কৰিব, ঠিক এইখিনিতে মিচেলে এই ধৰণৰ হিষ্টেৰিক্সৰ কথা কৈছিলে। ঠিক এই ধৰণৰ এই গল্পটোতো তেনেধৰণৰ আছে যে তাৰপিছত ইয়াত মানে এইটো এটা বৰ সুন্দৰ গল্প, য'ত এটা মনস্তাত্ত্বিক এটা প্ৰগ্ৰেছন দেখুৱাই, মানে বা দিশে দেখুৱাই মানুহগৰাকী কেনেধৰণে চাফাৰ কৰে, কেনেকে তেওঁ এই পৰিস্থিতিৰ লগত মোকাবিলা কৰে, তেওঁ এটা ভিতৰৰ কুণ্ডত গৈ তেওঁ ভিতৰত সোমাই যায়, তেওঁ তাৰ পৰা ওলাব নোৱাৰে। এই যিখন ৱালপেপাৰ, য়েল্লো ৱালপেপাৰ বুলি আছে, তেওঁ ৱালপেপাৰৰ ভিতৰত তেওঁ মানে এই যিবিলাক আপোনাৰ বস্তু আছে, বস্তুত তেওঁ জীৱন মানে সম্পৃক্ত কৰে, তেওঁ ভাবে যে এইবিলাক চলি আছে, এই ৱালপেপাৰৰ ভিতৰৰ ফালে এগৰাকী মহিলা আছে, নাৰী আছে, আৰু তেওঁ লাহে লাহে ওলাবলৈ বিচাৰি আছে, আৰু তেওঁ সেই মানে নাৰীগৰাকীক তাৰ পৰা উলিয়াই আনিব লাগিব। ঠিক এনেধৰণৰ এটা মানে অত্যন্ত মানে আপোনাৰ ব্ৰুটেল, যিটো পুৰুষতন্ত্ৰই নাৰীক ওপৰত কৰা নিষ্পেষণৰ এটা ব্ৰুটেল এটা এনকাউণ্টাৰ, এ কাইণ্ড অফ এন ব্ৰুটেল এনকাউণ্টাৰ, অতিপাত মানে দুখজনক, কিন্তু অতিপাত ঐশাচিক এটা মানে ধৰণৰ এটা দৃশ্য তাত দেখুৱায়। তাত কোনো ফিজিকেল আপোনাৰ একো নাই, মৰমেই আছে, কিন্তু এই ধৰণৰ এইটো এটা বিখ্যাত গল্প আমেৰিকান সাহিত্যৰ বা ইংৰাজী সাহিত্যৰ, যিটো তেওঁ লিখিছিল, আৰু শেষত গৈ এইটো পঢ়িলে আপোনালোকে গম পাব কেনেধৰণে তেওঁ শেষত গৈ
এটা এনেকুৱা এটা মুহূৰ্তত পাইগৈ যে তেওঁ মানে কয় যে মই এতিয়া এই মানুহজনীক উলিয়াই আনিম সেইখনৰ পৰা, ৱালপেপাৰৰ পৰা, আৰু তেওঁ ৱালপেপাৰৰ গোটেইবোৰ ফালি পেলাই নোহোৱা কৰি পেলাই তাৰ পৰা তেওঁ মানে ভাবে যে এতিয়াই 2 দিন পিছত আমি ইয়াৰ পৰা যাব লাগিব না ইয়াৰ আগতেই মানুহজনীক ইয়াৰ পৰা উলিয়াব লাগিব। ঠিক তেনেধৰণে আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছো। ঠিক তেনেধৰণে এইটো এটা এই চাৰ্লট পাৰ্কিন্স গিলমেনৰ লিখাৰ পৰা য়েল্লো ৱালপেপাৰ এটা মানে বিচিত্ৰ পঠন অভিজ্ঞতা। এনে ধৰণৰ বহুত লিখনি আছে, আপোনালোকে পঢ়িব আৰু ফেমিনিষ্ট ৰিডাৰ হিচাপে বা ৰিডিং হিচাপে বস্তুটো আপোনালোকে পঢ়িব লাগিব। তাত তেনেধৰণৰ চাব লাগিব ঠিক তাত কি আছে, কেনেধৰণে তাক দেখুৱাইছে। ঠিক এনেধৰণৰ কথাবোৰ আৰু বহুতখিনি কথা থাকিল, আৰু এতিয়া সময় হৈ গ'ল, মোৰ 5 মিনিট গ'লেই, মই আৰু বেছি দীঘল নকৰো। আপোনালোকক সকলোকে ধন্যবাদ জনাইছো। মই ইমান ভালকৈ কথাখিনি ক'ব পৰা নাই, কিন্তু কিছু কিছু অৱশ্যে আভাসহে দিব পাৰিলো, আৰু ভালকে বিশ্লেষণ আপোনালোকে ক্লাছৰুমত পাব আৰু শ্ৰেণীকোঠাত ভালদৰে বুজিও পাব। আৰু সকলোকে সেইকাৰণে মই নমস্কাৰ জনাইছো। আৰু অৱশ্যে এটা কথা ক'ব বিচাৰো, যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে, 2-এটা প্ৰশ্ন হয়তো আমি আলোচনা কৰিব পাৰিম, যদি দিব্যই আমাক অনুমতি দিয়ে বা প্ৰিন্সিপাল মহোদয়ে অনুমতি দিয়ে। সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু আপোনালোকক সকলোকে কৃতজ্ঞতা জনাইছো মোক এনেধৰণৰ এটা বাৰ্তালাপত যোগ দিবৰ কাৰণে সুবিধা কৰি দিয়া। ধন্যবাদ, নমস্কাৰ। মই ডক্টৰ গৰিমা কলিতা বাইদেউক এই অন্তৰ্ভেদী বহুমাত্ৰা বিশিষ্ট বক্তৃতাটিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মই আশা কৰিছো যে বাইদেউৰ বক্তৃতাই আমাক বহুকেইখন চিন্তাৰ খিৰিকী খুলি দিছে, আৰু যি বিষয়টোৰ বিষয়ত গভীৰভাৱে ভাবিবৰ বাবে ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব। আৰু বাইদেৱে কোৱাৰ দৰে আমাৰ যদি ছাত্ৰীসকলৰ কিবা প্ৰশ্ন আছে, কিবা সুধিবলগীয়া আছে, মই তেওঁলোকক সুধিবৰ কাৰণে অনুৰোধ জনালো। আৰু আমাৰ চাট বক্সতো আছে, তোমালোকে তাতো লিখিব পাৰিবা। আপোনালোকৰ পাঠ্যক্ৰমত বোধহয় হেৰিও আছে, চলচ্চিত্ৰও আছে নহয় জানো? অলপ চলচ্চিত্ৰও লগতো জেণ্ডাৰ ষ্টাডিজ কেনেধৰণে ৰিলেটেড হৈ আছে এই বিষয়েও চাগে আপোনালোকে পঢ়িব। বহুত ধৰণৰ কথা চিন্তা কৰিব পাৰিব। এইটো এটা বৰ ডাঙৰ ভাল এটা সুবিধা সকলোৰে কাৰণে। কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি? সুধিব নালাগে, এনেই ধৰক আপোনালোকে মতামতো ক'ব পাৰে, একো কথা নাই। প্ৰশ্ন নহলেও একো কথা নাই, এইটো এটা আমাৰ বাৰ্তালাপ ধৰণে ধৰিব লাগিব, নহয় জানো দিব্য? বাইদেউ। আচ্ছা, তেওঁ এটা প্ৰশ্ন দিছে, LGBT movement, how it is related to feminism, এনেকে ক'লে নহয় জানো? চেটটো মই চাওঁ ৰ'বচোন। এইটো হিমা গগৈয়ে সুধিছে বাইদেউ। আচ্ছা, মই আকৌ এবাৰ চাওঁ ৰ'বচোন, ক'ত আছিলে, কোনখিনিত থাকিব এতিয়া। How LGBTQ movement is related to feminist reading. ঠিক এই যিটো মুভমেণ্ট LGBTQ, এইটোৰ লগত ফেমিনিষ্ট ৰিডিঙৰ কি সম্পৰ্ক, এইটো এটা ভাল প্ৰশ্ন কৰিছে তেওঁ। ঠিক মোৰ বোধেৰে প্ৰথম কথাটো আমি ইয়াত আনিব লাগিব, ফেমিনিষ্ট ৰিডিঙৰ যিটো কথা মই ইতিমধ্যে ক'লো, নাৰীবাদী চৰ্চা আৰু চিন্তা। নাৰীবাদী চৰ্চা আৰু চিন্তা, কুৱেৰ থিয়ৰী, মেস্কুলিনিটি থিয়ৰী, এই গোটেইকেইটা আমি যে এই জেণ্ডাৰ ষ্টাডিজত পঢ়িম,
ইয়াত আমি কি ধৰণৰ কথা পঢ়িম, মই সেই কথাটো অৱশ্যে মোৰ বক্তৃতাত উনুকিয়ালো ইতিমধ্যে, যে ইয়াত যিটো সামাজিক ন্যায়ৰ ভিত্তিতহে আমি এই গোটেইখিনি বস্তু আলোচনা কৰিম। ইয়াত নিষ্পেষণ বা নিৰ্যাতন বা বৈষম্য এই কথাবিলাকৰ যিটোৱে নাৰীবাদী আলোচনাটো বা নাৰীবাদতো এটা প্ৰধান ভূমিকা গ্ৰহণ কৰিছে, ঠিক সেইদৰে LGBTQ মুভমেণ্টৰো প্ৰধান ভিত্তি হৈছে এই সামাজিক বৈষম্য আৰু অন্যায়। গতিকে এই ধৰণৰ দুটা একেটা কথা একেটা ধৰাতলতে আছে, আচলতে একেটা ধৰাতলতে আমি এইবোৰ বিবেচনা কৰিব লাগিব। গতিকে ফেমিনিষ্ট ৰিডিং বা নাৰীবাদী পঠন যিটো আমি পঢ়িব লাগিব, যিটো আমি পঢ়ি পেলাই এজন পাঠক হিচাপে চাব লাগিব, সেই কথাটো LGBTQ মুভমেণ্টতো আপুনি ভাল কথাই কৈছে, যিটো কাৰণ টেক্সট বুলি আমি আৰু অকল কিতাপে যে পঢ়িব লাগিব এনেকুৱা নহয়। টেক্সট মানে যিকোনো এটা আপোনাৰ এডভাৰটাইজিং হৰ্ডিং বা এটা ডিস্কোৰ্স বা যিকোনো বস্তু আমি এটা পঢ়িব লাগিব। আমি এখন চিনেমা, উই ৰিড এ চিনেমা, উই ৰিড এ বুক, উই ৰিড এ চিনেমা, গোটেই বস্তুবিলাক আমি পঢ়িব লাগিব। গতিকে মই ভাবো ইয়াতে আমাৰ উত্তৰটো ওলাই আছে যে যিটো নাৰীবাদী পঠনৰ যিটো পদ্ধতি, সেই একেটা পদ্ধতিয়েই তাৰ লগত থকা ন্যায় আৰু বৈষম্যৰ ধাৰণাটো নোহোৱা কৰা, এই কথাটো ইয়াত LGBTQ মুভমেণ্টতো আনিব লাগিব। তাৰ লগে লগে অৱশ্যে এক্টিভিজমৰ কথাটোত মই এতিয়া ক'ব যোৱা নাই, বা তাৰ লগত থকা যিবিলাক ল আছে, যিবিলাক কনষ্টিটিউচনে দিছে, সেইখিনি কথা আমি ইয়াত আলোচনা কৰিব বিচৰা নাই, কিন্তু কথাটো একেটাই, যে আমি তাত সেই একেখিনি কথাই তাত চাব লাগিব। গতিকে এইটো এটা কাইণ্ড অফ এন ফেমিনিষ্ট ৰিডিং, কাৰণ ফেমিনিজমৰ লগত কুৱেৰ থিয়ৰী একেবাৰে সংপৃক্ত হৈ আছে। ইয়াত আৰু বেলেগ বেলেগ ধৰণৰ ইয়াত বিৰোধাভাসৰ কথাটো ময়ো ভবা নাই, আৰু বোধহয় আমি যে চিৰিয়াছলি যিবিলাকে পঢ়ো সেইটোও আমি বোধহয় নাভাবিম। জেণ্ডাৰ ষ্টাডিজ, আচ্ছা ৰ'ব, আৰু এটা প্ৰশ্নত কৈছে, চাই লওঁ। আমাৰ প্ৰচলিত লোকসাহিত্যৰ অন্তৰ্গত বিভিন্ন সাধুবিলাক জেণ্ডাৰ তাত্ত্বিক আমি ৰিচাৰ্চাৰ হিচাপে কি ধৰণৰ এপ্ৰ'চ লোৱা উচিত? ডক্টৰতাৰ কণ্টেক্সচুৱেলাইজেশ্যন দিশ এটাও আহি পৰে। আকাশজ্যোতি শৰ্মা, আকাশজ্যোতি শৰ্মাই প্ৰশ্ন এটা কৰিছে, মানে ৰিচাৰ্চাৰ হিচাপে কি ধৰণে তত্ত্ব প্ৰয়োগ কৰিব, নহয় জানো এইটো সুধিছে, মানে নাৰীবাদী বা এই ধৰণৰ তত্ত্ব কেনেদৰে প্ৰয়োগ কৰিব। এতিয়া মই এজন লোকসাহিত্যৰ আমি পাঠকহে, আমি তাৰ ওপৰত বিশেষ পঢ়া শুনা কৰা নাই, কিন্তু মোৰ যিটো ধাৰণা, মই ভাবিছো যে এই ক্ষেত্ৰত যেতিয়া আপুনি কণ্টেক্সচুৱেলাইজেশ্যনৰ কথা কৈছে, মই কণ্টেক্সচুৱেলাইজেশ্যনটোকে অকমান ক'ব বিচাৰিছো। মই কৈছো যে যেতিয়া আপোনালোকে লোককথা বা লোকসাধু বা আপোনাৰ কি কয় যিটো ক'ব আপোনাৰ লোক সংস্কৃতি, এই গোটেইখিনি তাত কেনেধৰণে মানে তত্ত্বৰ হেৰি কৰিব, এই ক্ষেত্ৰত মই ভাবো যে ইয়াত যেনেকে তত্ত্ব প্ৰয়োগৰ ক্ষেত্ৰত বা তত্ত্বৰ লগত এটা সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত, যেনেকে আমি ধৰক যিকোনো তত্ত্ব আমি চব কিতাপতে আমি প্ৰয়োগ নকৰো বা সকলো পাঠতে আমি প্ৰয়োগ নকৰো। তাৰ লগত ধৰক যদি সামাজিক বৈষম্য আছে বা ধৰক অৰ্থনৈতিক তাত বৈষম্য আছে, তেতিয়াহ'লে আমি তাত বেলেগ বেলেগ ধৰণৰ ধৰক মাৰ্ক্সবাদী বা ছ'চিয়েলিষ্ট আমি যিটো পাৰ্চপেক্টিভ সেইটোৰে আমি চাম। তাত আপোনাৰ বেছ ছুপাৰষ্ট্ৰাকচাৰ বা যিবিলাক মাৰ্ক্স আৰু এংগেলছ বা বাকী যিসকল মাৰ্ক্সবাদী সকলে কৈছে, ঠিক সেইকেইটা তত্ত্ব আমি ইয়াত চাম, শ্ৰেণী বিভাগ চাম, ঠিক এনেধৰণৰ কথাবিলাক চাম। ঠিক তেনেধৰণে আপুনি এতিয়া যিটো কৈছে, ইয়াত বোধকৰো এই সাধু কথাবিলাকত আছে ধৰক এটা, মই এনে সাধাৰণ ধৰণে ভাবিছো যে যদি সাধু কথাবিলাক আপুনি ধৰক চম্পাৱতী, আপুনি ৰ'বচোন প্ৰশ্নটো আকৌ এবাৰ চাই লওঁ আপোনাৰ, জেণ্ডাৰ ষ্টাডিজ হিচাপে কৈছে,
আচ্ছা ঠিক আছে, যিটো জেণ্ডাৰ ষ্টাডিজ হিচাপে প্ৰয়োগৰ ক্ষেত্ৰত কেনেকে কৰিম, ধৰক চম্পাৱতীৰ সাধুটো আছে আমাৰ বুঢ়ীআই সাধু। এই চম্পাৱতীৰ সাধুটো কেনেকে ধৰণে আপুনি মানে হেৰি কৰিব, তাক চাব, এটা সাধুটো আমি সাধাৰণ হিচাপে পঢ়িলো, তাত আপোনাৰ কোনোবা কিছুমান চৰিত্ৰৰ লগত আমাৰ সহমৰ্মিতা থাকে, কিছুমানৰ নাথাকে। আমি সৰুৰ পৰা এইবিলাক পঢ়ি আহিছো, সেই ক্ষেত্ৰত আমি খুব সচেতনভাৱে চব কথা ক'বও নোৱাৰো, কাৰণ সৰুতে আমাৰ কিছুমান মনত দাগ বহি গ'ল, এই ধৰণে আমি আৰু সেই চৰিত্ৰকেইটাই ভাল পাওঁ, বাকী চৰিত্ৰবিলাক ভাল নাপাওঁ, এনেকুৱা বা যি হওক। এই ক্ষেত্ৰত তেতিয়াহ'লে চম্পাৱতীৰ ক্ষেত্ৰত বা ধৰক তেজীমলাৰ ক্ষেত্ৰত এতিয়া এইবোৰ ইতিমধ্যে কিছু কিছু হৈছে, ধৰক মাহীমাকৰ সামাজিক এটা হেৰি অৱস্থা বা কেনেধৰণে তেওঁৰ ভূমিকা, এইটো কেনেধৰণে চায়। এতিয়া সেই কথাটোৰ লগত জেণ্ডাৰ ষ্টাডিজত আমাৰ যিটো আছে এঞ্জেল ইন দ্য হাউচ, যে ভাৰ্জিনিয়া উল্ফে কৈছিলে এঞ্জেল ইন দ্য হাউচ, যে ধৰক তেওঁ মানে নাৰীগৰাকী এঞ্জেল ইন দ্য হাউচে হৈ থাকিব লাগিব। এইটো অৱশ্যে তেওঁৰ নাম নহয়, পেট মোৰ এটা কবিতাৰ পৰা আনিছে এইটো। এঞ্জেল ইন দ্য হাউচত তেওঁ মানে এটা এনেকুৱা চৰিত্ৰ যি মানে ভাৰ্জিনিয়া উল্ফে কৈছে যে মোক মানে তেওঁ একেবাৰে অহৰহ বাধা দি থাকে, তেওঁ অহৰহ কৈ থাকে যে তুমি নাৰীৰ কথা নেলেখিবা, তুমি এইবোৰ কথা নেলেখিবা, তুমি অকল এইটো কথাই লিখা, তুমি অকল ভাল হোৱা, তুমি অকল এগৰাকী ধুনীয়া নাৰী হোৱা, অকল মানে চাৰ্মিং হোৱা, ফেমিনিন হোৱা। তেওঁ এই কথাটোকে মোক কাণৰ কাষত কৈ থাকে, আৰু মই সেইকাৰণে এই মানুহজনীক মানে যেনে মই হত্যা কৰিলো, এনেকে ভাৰ্জিনিয়া উল্ফে এটা কিবা বেলেগ এটা হেৰিত কৈছে যে মই এঞ্জেল ইন দ্য হাউচক হত্যা কৰিলো, কাৰণ তেওঁ থাকিলে তেওঁ মোক লিখিব নিদিয়ে। আৰু লিখিব নিদিয়া মানে কি, মই সেইকাৰণে কৈছো যে উইমেন্স ৰাইটিং বুলি যিটো বস্তু আছে, এইটো এটা বহুত ডাঙৰ কনচেপ্ট ইয়াতে, যে লিখিব নিদিয়ে, তাৰমানে মোক মোৰ ভাষা ব্যৱহাৰ কৰিব নিদিয়ে, তাৰমানে মোৰ অস্তিত্ব প্ৰকাশ কৰিব নিদিয়ে, তাৰমানে মোক মানুহ হিচাপে এজন ইণ্ডিভিজুৱেল বা স্বাধীন মানুহ হিচাপে মোক থাকিব নিদিয়ে। ঠিক এনেধৰণে ভাৰ্জিনিয়া উল্ফে কৈছে যে এঞ্জেল ইন দ্য হাউচ মোক হত্যা কৰিলো। তাৰপিছত ঠিক তেনেধৰণে আপোনালোকে জানে যে দুটা এঞ্জেল আকৌ ডেমনিক, দুটা ৰূপ মানে মহিলাৰ দেখুৱাইছে, দুইটা এক্সট্ৰিম। এইটো এটা তত্ত্বমূলক কথা, আপোনালোকে সেইটো বস্তু ব্যৱহাৰ কৰিব পাৰে জেণ্ডাৰ আপোনাৰ সাধু কথাবিলাকত, যেনেকে মাহীয়াই কিমান বেছি মানে বেয়া কৰি পেলালে, মানৱীয় কোনো গুণেই নাই, মানে একেবাৰে ষ্টেৰিঅটিপিকেল এগৰাকী মানুহ, যি মানে সতীয়া জীয়েকক মানে শাস্তি দি মাৰিয়ে পেলালে। আকৌ যেনেকে চম্পাৱতীতো ঠিক তেনেধৰণৰ চৰিত্ৰ আছে। ঠিক এই ধৰণৰ কথাত আমি সেই ষ্টেৰিঅটাইপ বিলাক যিবিলাক আমাৰ জেণ্ডাৰ ষ্টাডিজত আছে বা ফেমিনিষ্ট ষ্টাডিজত আছে, সেই বস্তুবিলাক উলিয়াব লাগিব আৰু তাক কন্টেক্সচুৱেলাইজ কৰিব লাগিব হিষ্টৰিকেল হেৰিৰ দ্বাৰা। ধৰক সেই ঐতিহাসিক খনত কি আছিল, সেই ধৰণৰ কি ধৰণৰ সামাজিক ব্যৱস্থা, কি ধৰণৰ, ঠিক তেনেধৰণৰ আমি কৰিব লাগিব বুলি মই ভাবো। সেইটো এটা ভাল কথা আপুনি কৈছে। আমাৰ প্ৰশ্নোত্তৰিতান্তি বোধহয় ইমানতে শেষ হৈছে। শলাগৰহাৰে অনুষ্ঠানলৈ যোৱাৰ আগতে আমাৰ আভ্যন্তৰীণ মানদণ্ড নিৰূপণ কোষৰ সমন্বয়ক ডক্টৰ পলাশ সন্দিকৈ আমাৰ মাজত উপস্থিত হৈছেই। তেওঁক মই দুআষাৰ ক'বলৈ অনুৰোধ জনালো। ধন্যবাদ দিব্যজ্যোতি বৰা। মই ইংৰাজী বিভাগৰ দ্বাৰা আৰম্ভ কৰা এই যি ভেলু এডেড অৰ্থাৎ এড অন কোৰ্চত উপস্থিত থকা সকলোলৈ শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ IQSCৰ উদ্যোগত অন্য এটা অনুষ্ঠান হৈ আছিল, আচলতে ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেম আমাৰ ইকফাই বিজনেছ স্কুলৰ লগত। সেইকাৰণে মই সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হোৱাৰ বাবে এই অনুষ্ঠানটো প্ৰথমৰ পৰা অংশগ্ৰহণ কৰিবলৈ নাপালোঁ। তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। বিশেষকৈ মই ক্ষমা প্ৰাৰ্থী আমাৰ আজিৰ এই অনুষ্ঠানৰ মূল বক্তা আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৰিমা বাইদেউৰ ওচৰত। বাইদেউক আমি মহাবিদ্যালয়ত কেইবাবাৰো আগতে পাইছোঁ, কিন্তু আজি বাইদেউৰ সেই সাৰগৰ্ভ বক্তৃতা মই শুনিবলৈ নাপালোঁ। তাৰ বাবে মই বাইদেউৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ বেলেগ এটা অনুষ্ঠানত মই ব্যস্ত থাকিব লগা হৈছিল। এটা খুব আমাৰ মহাবিদ্যালয় পৰিয়ালে বৰ্তমান সময়খিনিত যথেষ্ট এই যিটো আমাৰ লকডাউনৰ সময়ছোৱাটো বা এই অতিমাৰী সময়ছোৱাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধি হ'ব পৰাকৈ আমি কিছুমান অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিলোঁ, আৰু তাৰেই ফলস্বৰূপে ইংৰাজী বিভাগে, মহাবিদ্যালয়ৰ ইংৰাজী বিভাগে আজিৰ পৰা এই যি জেণ্ডাৰ ষ্টাডিজৰ
যিটো ভ্যালু এডেড কোর্স স্টার্ট কৰিছে তাৰ বাবে মই এই আপাহতে মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক হিচাপে মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ শুভ সমাপ্তি ঘটিব বুলি আমি আশা কৰিছোঁ যেহেতু ইয়াৰ আৰম্ভণি খুব সুন্দৰ হৈছে আৰু বাইদেউৰ দৰে ব্যক্তিয়ে আজি অনুষ্ঠানটো শুভাৰম্ভ কৰাটো আমাৰ বাবে অত্যন্ত এটা গৌৰৱৰ বিষয় আমি বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা খুব মহৎ উদ্দেশ্য লৈ আমি আসলে এই কাৰ্যবোৰ কৰিছোঁ যাতে আমাৰ উদ্দেশ্য হৈছে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্ৰী বুলি কৈছোঁ বাহিৰৰো যদি কোনোবা ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকেও যাতে এই তেওঁলোকৰ কলেজীয়া জীৱনত অকল পাঠ্যক্ৰমৰ লগত জড়িত থকা বিষয়খিনিতেই জ্ঞানখিনি সীমাবদ্ধ কৰি নাৰাখি অন্যান্য কিছুমান দিশো যিবিলাক অনাগত দিনত তেওঁলোকৰ হয়তো গৱেষণাৰ এখন থলিও হ'ব পাৰে বা তেওঁলোকৰ জীৱনত আগবাঢ়ি যোৱাত এক সুন্দৰ সহায় হ'ব পাৰে বিশেষকৈ মহিলাসকলৰ কাৰণে যেটো আমাৰ জেন্ডাৰ ষ্টাডিজৰ কথা আছে তাত বহুখিনি কথা দিশ জড়িত হৈ থাকে তাত গোটেই বিষয়বস্তুটোৰ সন্দৰ্ভত খুব এটা সুশৃংখলিত জ্ঞান নিশ্চয় এই এডন কোৰ্সটোৰ যোগেদি তেওঁলোকে লাভ কৰিব আৰু তাৰ দ্বাৰা আৰু যিসকল ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোককো মই বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটা বস্তু মই অনুভৱ কৰিছোঁ সেই কথাটো মই আসলে নকৈ নোৱাৰো কাৰণ আমি দেখা পাইছোঁ যে অনুষ্ঠানবিলাকৰ প্ৰথম আৰম্ভণিটো খুব শুভ হয় বহু ছাত্ৰীয়ে অংশগ্ৰহণ কৰে কিন্তু পিছলৈ ছাত্ৰী সংখ্যাটো কেতিয়াবা কমি যায় মই আশা কৰিম যাতে এই যেটো এডন কোৰ্স হৈছে এই ক্ষেত্ৰত অৱশ্যে ইংৰাজী বিভাগৰ অনুষ্ঠানবোৰ কিছু ব্যতিক্ৰম তথাপিও মই আশা কৰিছোঁ যে এই এডন কোৰ্সটোত যিখিনি ছাত্ৰী আজি অংশগ্ৰহণ কৰিছে ইয়াৰ সংখ্যা আৰু নকমে যাতে ইয়াৰ সংখ্যাটো আৰু বাঢ়ে হেতু মই আশা কৰিম আৰু হেকলৈকে এডন কোৰ্সটো সুন্দৰভাৱে চলি যাব বুলি আমি আশা কৰিছোঁ ইয়াৰ সিলেবাসখনত কিছু কথা মই দিব্যৰ যোগেদি গম পাইছিলোঁ যে ইয়াত চলচ্চিত্ৰৰ কথা আছে বিভিন্ন ধৰণৰ আমাৰ লোককথা বা সাধু কথাৰ বিষয়ে আছে বিভিন্ন দিশ নিশ্চয় এই এডন কোৰ্সৰ যোগেদি ছাত্ৰীসকলে তাৰ যেটো তাত্ত্বিক দিশৰ লগত কেনেকৈ ব্যৱহাৰিক দিশবোৰ জড়িত হৈছে কথাখিনি গম পাব এটো সঁচাকৈ এটা খুব প্ৰশংসনীয় পদক্ষেপ লৈছে ইংৰাজী বিভাগে তাৰ বাবে মই মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ তৰফৰ পৰা লগতে মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা মই ইংৰাজী বিভাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আভ্যন্তৰীণ মান নিৰূপণ কোষে অনুৰোধ কৰিছিলোঁ প্ৰত্যেক বিভাগকে এটাকৈ এডন কোৰ্স যাতে আমি এই সময়ছোৱাত আৰম্ভ কৰোঁ আৰু ইয়াৰ এই যি অনুৰোধৰ আজি আসলে বাস্তৱত ৰূপায়িত হৈছে তাৰ বাবে মই আকৌ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি সকলো অংশগ্ৰহণকাৰীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ গৰিমা বাইদেউৰ উপস্থিতি আজি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে আৰু আশা কৰিছোঁ অনাগত দিনতো বাইদেউ নিশ্চয় এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিব এইখিনি কথা কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ মই আভ্যন্তৰীণ মানদণ্ড নিৰূপণ কোষৰ সমন্বয়ক ডক্টৰ পলাশ সন্দিকৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ ব্যস্ততাৰ মাজতো আহি আমাৰ সময় দিয়াৰ বাবে আৰু এতিয়া মই আমাৰ ইংৰাজী বিভাগৰ অধ্যাপক মংগল সিং ৰংফাৰক শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ Good evening. It has been an honor to have been asked to give vote of thanks on this special occasion for the inauguration program of the add-on course, which is being carried out by the Department of English. I, on behalf of the Department of English, HPB Girls College, would like to first of all thank our research person and the inaugurator of the add-on course on gender studies, Dr. Garima Kalita, Assistant Professor of University of Science and Technology, Meghalaya. We have been fortunate enough to have a renowned identity in the person of Dr. Garima Kalita, and I firmly believe that the participants or the students and faculties alike have learned a lot and are all inspired by your highly sparkling words. Thank you so much, ma'am, for your wonderful lectures. Thank you so much. Thank you so much. Thank you so much. And we hope that we will continue to work hand in hand in future as well. Thank you so much, ma'am. Sure. Secondly, I would also thank our principal, sir, for his continuous support and the approval for this add-on course on gender studies. I would also thank IQAC coordinator for his
guidance and continuous support from time to time. I must also mention our Vice Principal and HOD of English Department, Dr. Deepa Phuphan Borua, for her continuous support, for her ideas, and for her initiatives in taking up these add-on course on gender studies. I take this occurrence to also thank the entire committee of these add-on course. Name must be mentioned: Dr. Dipojyoti Bora, Dr. Santalan Mahanta, Mr. Akash Jyoti Bora, for the initiatives, for the ideas, and also working together in making this endeavor already starting up. And we believe that well begun is happened, and we believe that today we have quite begun it well. So thank you, dear colleagues. Thank you so much. And last but not least, always thank you so much, dear participants, dear students, and also faculties alike, for your patience learning, for your presence in this entire thing. We believe, and we firmly believe that you are all inspired by the words, you are all inspired by the knowledge that was provided by our research person, Dr. Garima Kalita, today. So thank you so much, all of you. Before we even end up this program, let me quickly remind for the continuous program of this add-on course. That means tomorrow, the class for tomorrow will be taken by Ranadip Kalita, assistant professor of Arunachal University of Social Studies, at 7 p.m. Hope to see you all, and let us continue to carry forward this one. Thank you so much, all of you. Have a nice evening. Thank you.